Hello everyone, good evening and welcome back to Pariksha Mitra. সকলো খবৰখন দিয়া আৰু পৰীক্ষা মিত্ৰতে আকৌ সকলো স্বাগতম জনাইছো। সো স্যাম্পল পেপাৰ নম্বৰ আজি কি হ'ব? যেটো আমাৰ মক টেষ্ট ফুল লেংথ 8খন পেপাৰ কৰাই দিলি ইউটিউবত। সো আজি আকৌ 100টা কোৱেশ্যনৰ পেপাৰ ফাৰ্স্ট টু লাষ্ট সকলো এটেম্প কৰিবলৈ চেষ্টা কৰিব, ওকে? সাউন্ড আহিছে, অল ক্লিয়াৰ? ओके सो সোনকালে সকলো এবাৰ লাইক কৰিব, দেন উই আৰ স্টাৰ্টিং। ओके जल्दी से लाइक शेयर कर दो एक बार। और 100 क्वेश्चन, हाउ इज द जोश, एनर्जी आसा ना? Okay, let's start. Okay, all set. All up rokhi diu na. Tar bisha start kori asu. Baki hokolo revision kene choli ase, porashona kene choli ase? Thank God. Police exam cancel boli shunisu. Kune kole? Admit di dise etia boli cancel boli. Kuch bhi. April Fool goal to. Etia আজি কিমান তাৰিখ? 3 তাৰিখ। Okay, all set, all ready? Start करूँ first question. अच्छा धन्यवाद, thank you. चलो পাহৰি যোৱা যেন লাগিছে, কি হ'ল? এতিয়া পাহৰি যাব লগা কি আছে? ৰিভাইজ কৰা বাৰে বাৰে যিসকলে ৰৈছে এতিয়া। ওকে সো ষ্টাৰ্ট কৰি দিওঁ। যিসকলৰ টু কোৰ্স জানে এনটিপিসি কোৰ্সেছ আৰু এডিআৰ 3.0 এসআই আৰু ফৰেষ্টৰ ফাউণ্ডেশ্যন বেচ অলৰেডি এপত লাগি আছে, তাতে এনৰোল কৰি ৰাখি দিয়া। যিসকলৰ নেক্সট টাৰ্গেট আছে 2025 লাষ্টত আহিব ভেকেন্সি। ওকে সো তাত টাৰ্গেট কৰাৰ যিসকলৰ আছে আৰু ৰাখি দিব পাৰে তাৰ পৰা লৈ। ওকে ফাৰ্ষ্ট কুৱেশ্যন ইজিৰ পৰা ষ্টাৰ্ট হ'ব। ওকে আজিও টাইমাৰ নালাগে, আজিও সেম প্যাটাৰ্ণত হয়, যেটো আমাৰ প্যাটাৰ্ণ আমি ইমান দিনৰ পৰা কৰি আহিছো। জিকে জিএস কারেন্ট অ্যাফেয়ার্স মিলি 60টা, ম্যাথছ 20, রিজনিং 10 and English 10. Okay, ready? So what is the first question on your screen? What is the capital of King Vidarbha? Vidarbhar রাজধানী কি আছিল? বিদৰ্ভৰ ৰাজধানী কি আছিল? তেজপুৰ আছিল, কুণ্ডিলডঙ্গৰ আছিল, ডিব্ৰুগড় আছিল নে প্ৰাগ জ্যোতিষপুৰ আছিল? কি আছিল বিদৰ্ভৰ ৰাজধানী কি আছিল? ওকে সকলোৰ পৰা কাৰেক্ট আনসাৰ আহি আছে। ওকে ভীষ্মকনগৰ, ইয়েস রাইট, ভীষ্মকৰ আছিল। কুণ্ডিলনগৰ, ইয়েস কুণ্ডিলনগৰ ইজ দ্য কারেক্ট আনসার, অপশন বি। very good, option B is the correct answer. First question. Next question 2, which is the smallest continent in area wise? Right, আকাৰ হিচাপত আটাইতকৈ সৰু মহাদেশ কোনখন? ইজি কুৱেশ্যন। অষ্ট্ৰেলিয়া হয়, ইউৰোপ হয়, ইউৰোপ দুবাৰ আহি আছে চোন। ওকে ইউৰোপ এণ্ড আফ্ৰিকা। ওকে আটাইতকৈ সৰু কোনখন হয়? আকাৰ অনুযায়ী আটাইতকৈ সৰু কোনখন হয়? কোনখন মহাদেশ আটাইতকৈ সৰু? অষ্ট্ৰেলিয়া বা ওশেনিয়া থাকিব অপশ্যনত। ৰাইট, ইয়াতে কি আছে? অষ্ট্ৰেলিয়া আছে, সো অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। অষ্ট্ৰেলিয়া হৈছে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ কোনখন? এছিয়া মহাদেশ, যিখনত আমি বসবাস কৰি আছো, হয় নাই? ওকে ভেৰি গুড। ওকে লাইক কৰা, কিয় লাইক ইমান কমে? 700 জন, 730 প্লাছ লাইভ ৱাচিং, মাত্ৰ 200 জনে লাইক কৰিছে। ভাল লগা নাই নেকি? 100টা কুৱেশ্যন কৰিব মন নাই? হা বাতাও জলদি, একবাৰ প্ৰথমত সকলে লাইক কৰা। ওয়াইল্ড লাইফ 17টা। ওকে সোনকালে সকলে এবাৰ লাইক কৰি দিয়া, দেন উই আৰ গোইং টু নেক্সট কুৱেশ্যন। গ্ৰুপত এড কৰি দিয়ক। ওকে মই চাই দিম, মেছেজ চেকই কৰা নাই মই। ওকে চলো which is the which famous Assamese drama, which famous kyo famous Assamese drama Kumar Haran, which no hobo Kumar Haran, which depicts the incident of Osha eloping with Anuruddha, was written by whom? কোনজন প্ৰসিদ্ধ অসম কোনজনটো আতৰাব লাগিব? প্ৰসিদ্ধ অসমীয়া নাটক কুমাৰ হৰণ, যি উষা আৰু অনিৰুদ্ধৰ কাহিনীৰ বিষয়ে বৰ্ণনা কৰা আছে, এটো কোনে লিখিছিল? ওকে শ্ৰীধৰ কণ্ডলী, মাধৱ কণ্ডলী, অনন্ত কণ্ডলী, none of this. What is the correct answer? কাৰ হয় এটো? ওকে কংগ্ৰাচুলেশ্যন 170k হৈ গ'ল নেকি?
ওকে থ্যাংক ইউ টু এভৰিৱান আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া আৰু আমি আগন্তুক দিনত আৰু আগুৱাই যাম আৰু ধুনীয়া ক্লাसेस পাই থাকিব তো হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ কোনে কুমাৰ হৰণ লিখিছে কুমাৰ হৰণত কি আছে উষা অনিৰুদ্ধৰ কাহিনী আছে ওকে নিশ্চয় যোগ পোৱাৰ পিছত লগ কৰ তো হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ অপশন সি অনন্ত কণ্ডলী যিসকলে কৰিছে পাৰফেক্ট অনন্ত কণ্ডলীয়ে লিখিছিলে কুমাৰ হৰণ চলো আগে বঢ়ো Asura kingdom was established by অসুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে নৰকাসুৰ ভীষ্মক মৰিচি ভগদত্ত অসুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন অনুপ নিশ্চয় অনুপ নে অনুপৰ কমেন্ট আহিছিল জব পোৱাৰ পিছত লগ পাম নিশ্চয় লগ পাম ওকে জব পোৱাৰ দিনাই লগ পাই যাম দিয়া খানা পাৰা ফিল্ডত হয় নাই ওকে হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ কাৰ্বি আংলং ভেৰি গুড তো অপশন সি আহি আছে মাৰিচি ও ইয়েস অসুৰ বংশ মৰিচি অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ ওকে নৰকাসুৰ কাৰোবাৰ আহিছিল নেকি মেথছ কেতিয়া আনিব অহাকালিলৈ when was the Dr. Bhupen Hazarika Regional Government Film and Television Institute established Dr. Bhupen Hazarika আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এখন কেতিয়া প্ৰতিষ্ঠা হৈছিল ওকে 1861 1985 1999 2012 what is the correct answer okay এখন কত আছে গুৱাহাটীত আছে ওকে সো এটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ভূপেন হাজৰিকা আঞ্চলিক এটো ফিল্ম এট ইনষ্টিটিউশন 1999 আহি আছে কমেন্ট অপশন সি and 1985 আহি আছে সো অপশন সি ইজ দ্য কারেক্ট আনসার 1999 1999 সন ওকে ভেরি গুড perfect who was the first Assamese writer awarded with the Sahitya Academy Award Sahitya Academy বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল বা প্ৰথম ব্যক্তিগৰাকী কোন আছিল যিজনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰী যতীন্দ্ৰনাথ দুৱাৰা নৱকান্ত বৰুৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোনে পাইছিল প্ৰথম ব্যক্তি কোন আছিল সাহিত্য একাডেমী লাভ কৰা প্ৰথম ব্যক্তিগৰাকী কোন ইম্পৰ্টেন্ট কোৱেশ্চন হয় ৰাইট 1955 চনত যতীন্দ্ৰনাথ দুৱাৰা yes option b is the correct answer যিসকলৰ b আহিছে পাৰফেক্ট যতীন্দ্ৰনাথ দুৱাৰা কিহৰ বাবে পাইছিল মনত আছে কিহৰ বাবে পাইছিল নাম কি আছিল সেইখনৰ বনফুলৰ বাবে পাইছিল yes okay চলো আগে বঢ়ো নেক্সট কোৱেশ্চন when is সতী সাধিনী দিৱস সেলিব্ৰেটেড সতী সাধিনী দিৱস কেতিয়া উদযাপন কৰা হয় অপচন চাই লোৱা আৰু এনসাৰ কৰিবলৈ চেষ্টা কৰা okay সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় what is the correct answer সতী সাধিনী দিৱস 21 এপ্ৰিল কমেন্ট আহি আছে অপশন বি ওকে ভেৰি গুড কাৰেক্ট 21 এপ্ৰিলে হয় সতী সাধিনী দিৱস ওকে আৰু সতী সাধিনী কোন বংশৰ আছিল এটো ফেভাৰিট কোৱেশ্চন হয় মনত আছে নাই সতী সাধিনী কোন বংশৰ চুটিয়া বংশৰ আছিল ওকে নেক্সট who is the author of the book history of Assam অসম এই কিতাপখন কোনে লিখিছে হিষ্টৰী অফ আসাম নামৰ কিতাপখন কাৰ হয় পিসি চৌধুৰী জেবি ভট্টাচাৰ্য এডৱাৰ্ড এ গেট ইটি ডেল্টন কাৰ আছিল এইখন ওকে what is the correct answer history of Assam কাৰ হয় okay gate edward gate yes so option c is the correct answer edward gate or asile history of Assam okay chalo age bado easy question who was the last king of Ahom kingdom ekebare easy question Ahom samrajyo ekebare antim raja kon asile last king okay antim raja kon পুৰন্দৰ সিংহ easy question option c is the correct answer আটাইকেইটা সিটে আহি আছে দেখোন ওকে another name of স্বৰ্গদেউ শিৱসিংহৰ আন নাম কি আছিল অন্য নামটো কি সুহিতংফা সুনেনফা সুখৰাংফা সুতানফা কি আছিল আইন how many কি কমেন্ট আহি আছিল ওকে জলদি কো what is the correct answer another name of স্বৰ্গদেউ শিৱসিংহ কি আছিল স্বৰ্গদেউ শিৱসিংহৰ আন নাম
অপশন ডি আহি আছে অপশন ডিত কি আছে অপশন ডি সুটানফা অপশন বি সুনেনফা আরে ইমান কনফিউজিং পয়েন্ট কিয় ওকে স্বৰ্গদেউ শিৱসিংহৰ আন নাম কি আছিলে ডি ইজ দ্য কাৰেক্ট এনসাৰ ওকে ভেৰি গুড চ' ডি চি সুখ্ৰাংফা কোন আছিলে পাহৰিলে কেনেকৈ হ'ব সুখ্ৰাংফা কোন আছিলে ডি হ'ব সুটানফা ইজ দ্য কাৰেক্ট এনসাৰ সুখ্ৰাংফা কোন আছিলে ডি ইজ দ্য কাৰেক্ট এনসাৰ হিয়াৰ য়েছ ওকে সুখ্ৰাংফা কোন আছিলে ৰুদ্ৰসিংহ আছিলে ওকে চ' শিৱসিংহ সুটানফা অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ who were the two kings involved in signing the treaty of মাজুলী মাজুলীৰ চুক্তি স্বাক্ষৰিত কৰা দুই ৰজাজন কোন আছিলে দুইজন ৰজা কোন আছিলে আমি জানো আহোম আৰু কোচসকলৰ মাজত হৈছিলে যোৱাকালি আমি ডিসকাস কৰিছিলো কেতিয়া হৈছিলে কাৰ মাজত হৈছিলে এটা সুধিছে ৰজা দুজন কোন আছিলে এই ৰজা দুজন কোন আছিলে মাজুলীৰ চুক্তিৰ আহোম কোচ সন মনত আছে নাই অপশন এ আহি আছে এত কোন আছে নৰনাৰায়ণ আৰু সুখাম্ফা কাৰেক্ট অপশন এ হয় অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ নৰনাৰায়ণ আৰু সুখাম্ফা কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা সুখাম্ফা ওকে ভেৰি গুড 1563 yes আহোম আৰু কোচসকলৰ মাজত হৈছিল ট্ৰিটি অফ মাজুলী question number 12 which two important ministerial ports were created during the reign of সুকাফাৰ দিনত কোন দুটা পদৰ সৃষ্টি হৈছিল বৰগুহাই বুঢ়াগোহাই বৰফুকন বৰবৰুৱা বৰফুকন বুঢ়াগোহাই বৰফুকন সো কোন দুটা পদ স্বৰ্গদেউ সুকাফাৰ দিনৰ পৰা সৃষ্টি হৈ আছিল what is the correct answer option a okay অলপ টাইম দি দিও আনসাৰ কিটা যাতে আহিব পাৰে অপশন এ আহি আছে সকলো পৰা বৰগুহাই আৰু বুঢ়াগোহাই yes কানাংগন আৰু ক্লিংনুমংগাৰী মনত আছে নাই option a is the correct answer which is the largest island in the Indian Ocean ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো মেডাগাস্কাৰ গ্ৰীনলেও হৈ আছে গ্ৰীনলেণ্ড সুমাত্ৰা বাফিন আইল্যান্ড what is the correct answer ওকে জলদি খতম কৰক কোন স্টাৰ্টিংতে খতম লাগে যদি কিয় আহিব লাগে পেশেন্স ৰাখা 100টা কোৱেশ্যনত 13 নম্বৰ কোৱেশ্যনত হৈছে খতম কৰি দিয়া বলে পেশেন্স ৰাখি বস্তুবোৰ শিকিব চেষ্টা কৰা বা দিব চেষ্টা কৰা what is the correct answer মেডাগাস্কাৰ আৰু গ্ৰীনলেণ্ড অপচনত দেখি আছো অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ মেডাগাস্কাৰ ক'ত আছে ইণ্ডিয়ান ওশানত ওকে গ্ৰীনলেণ্ড নহয় অপচন এ যিসকলে কাৰেক্ট কৰিছে পাৰফেক্ট আনসাৰ এণ্ড বি গ্ৰীনলেণ্ড ক'ত আছে এইটো আমি বহুবাৰ ডিসকাস কৰিছো গ্ৰীনলেণ্ড কি আছিল লাৰ্জেষ্ট আইল্যান্ড অফ দ্য ৱৰ্ল্ড ৰাইট বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ ডেনমাৰ্ক মনত আছে নাই yes so next the hornbill festival is one of the important festivals celebrated in hornbill উৎসৱ উদযাপন কৰা এক গুৰুত্বপূৰ্ণ উৎসৱ hornbill উৎসৱ ক'ত পালন কৰা হয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম মেঘালয় what is the correct answer okay সকলো লাইভ কৰিব লাগিব 1k আজিও টাচ কৰিব লাগিব না নাই সকলো হৈ গল hornbill উৎসৱ একেবাৰে ইজি কোৱেশ্চন ক'ত আছে নাগালেণ্ডত হয় অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ hornbill উৎসৱ okay চলো আগে বঢ়ো which country won the most medals at the Paris Olympic 24 2024 বৰ্ষত যেটো পেৰিছ অলিম্পিক হৈ গৈছে এক নম্বৰত কোন আছিল কোনখন দেশে আটাইতকৈ অধিক পদক জিকিছে চীন ফ্ৰান্স ইউএসএ ইউনাইটেড ষ্টেটছ যুক্তৰাষ্ট্ৰ এণ্ড গ্ৰেট ব্ৰিটেইন so what is the correct answer কমেন্ট কৰিবলৈ চেষ্টা কৰক সকলোৱে 2024 বৰ্ষত কোনে জিকিছে আটাইতকৈ অধিক পদক কাৰ আছিল তো যিসকলৰ চাইনা কমেন্ট আহি আছে একেবাৰে ৰং অপচন কাৰেক্ট আনসাৰ ইজ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ৰাইট আমেৰিকা যুক্তৰাষ্ট্ৰ অপচন সি হ'ব কাৰেক্ট আনসাৰ যুক্তৰাষ্ট্ৰ অধিক জিকিছিলে ওকে চলো নেক্সট আৰু চাইনাই কি জিকিছিলে পেৰালিম্পিক এক নম্বৰত আছিল what was the mascot of 24 summer olympic 24 গ্ৰীষ্মকালীন অলিম্পিকত মাস্কট কি আছিল সৌৰাং ফ্ৰিজেছ ওয়েনলক মেন্ডিভেল কি আছিল ৰাইট 24 বৰ্ষৰ মেস্কট কি আছিল পেৰিছ অলিম্পিক 2024 ৰ মেস্কট the ফ্ৰিজেন্স ৰাইট অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ বি আহিছে সকলো পৰা yes চলো আগে বঢ়ো আৰু ভাৰতে কেইটা পদক জিকিছিল মনত আছে না নাই সেইদিনা যেটো আমি কাৰেন্ট এফেয়াৰ্সৰ এটা
ক্লাছ লৈছিলোঁ স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ তাতে মই কৈছিলোঁ অ'কে ওৱানকে হৈ গ'ল ভেৰি গুড তো লাইক হোৱা নাই কিন্তু হুইচ অফ দ্য ফলোইং কিংছ অফ দ্য বৰ্মন ডাইনেষ্টি পাৰফৰ্ম দ্য অশ্বমেধা এইটো যোৱাকালি আমি এবাৰ ডিছকাছ কৰিছিলোঁ অশ্বমেধা যজ্ঞ কোনে কৰিছিলে বৰ্মন বংশৰ ৰাইট মহেন্দ্ৰ বৰ্মন আছেনে নাই অপশ্যনত আছে অপশ্যন ডি প্ৰথম আৰু একমাত্ৰ যিজনে অশ্বমেধ যজ্ঞ আৰম্ভ কৰিছিলে বৰ্মন বংশৰ নেক্সট অ'কে টোটেল 6টা জিকিছিলে য়েছ অ'কে দ্য ফেমাছ ষ্টেচু অফ ডেন্সিং গাৰ্ল ৱাজ মেড আপ অফ বিখ্যাত নৃত্যৰত ছোৱালীৰ মূৰ্তিটো কিহেৰে বনোৱা হৈছিলে ৰাইট ইণ্ডাছ ভেলীৰ কুৱেশ্যন ডেন্সিং গাৰ্ল যিটো আমি পাইছিলোঁ খনন কাৰ্যত ৰাইট চ' সেইটো কিহেৰে নিৰ্মিত গ'ল্ড সোণ ৰূপ লু ব্ৰঞ্জ কিহেৰে নিৰ্মিত হোৱাট ইজ দ্য কাৰেক্ট এনচাৰ কিহেৰে নিৰ্মিত আছিলে ব্ৰঞ্জ ধাতুৰ ৰাইট অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ ব্ৰঞ্জ ধাতুৰে নিৰ্মিত আছিলে ক'ত পোৱা গৈছিলে মনত আছেনে নাই ক'ত পোৱা গৈছিলে মনত আছেনে নাই অ'কে Mohenjo-daro bronze yes chalo next aage badho which of the following king accepted the non ahum title Sorgonarayan for the first time kunjon ahum rojai prothom barar babe ona ahum upadhi Sorgonarayan grohon korisile Sorgonarayan upadhi grohon kora prothom byakti kun asile Sudangfa Sukhrangfa Suhungmung Udayaditya Singha kun asile prothom byakti jejone ei upadhi tu loisile aru ei question to most expected hoy previously sage SI paper or ei question to asil jano আছিল ৰাইট এই কুৱেশ্যনটো আছিল এছআই পেপাৰত কেইদিনমান আগত যিটো এছআই পেপাৰ হৈ গৈছে সুহুংমুং য়েছ প্ৰথম কোন আছিলে স্বৰ্গনাৰায়ণ উপাধি লোৱা প্ৰথম ৰজা সুহুংমুং ইজ দ্য কাৰেক্ট আনসাৰ ওকে ইয়াক দিহিঙীয়া ৰজা বুলিও কোৱা হয় য়েছ চলো আগে বঢ়ো ফিৰ হোৱাট ৱাজ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশৰ ৰাজধানী কি হয় ওকে কাৰ্বি আংলং নে ডিমা হাছাও এটা এইবিলাক আটাইকেইটা পুৰণা ষ্টেটাছ হয় ৰাইট ডিমা হাছাও লিখিব পাৰা ওকে ইয়াতে কি সুধিছে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি হয় গেংটক হয় ইটানগৰ হয় আগৰতলা হয় নে শ্বিলং হয় একেবাৰে ইজি কুৱেশ্যন এনেধৰণৰ এটা দুটা কুৱেশ্যন এক্সপেক্টেড হয় বি আহি আছে সকলোৰ পৰা ভেৰি গুড এইটো ৰং নহবই অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ ইটানগৰ ৰাইট আগৰতলা কিহৰ আছিলে ত্ৰিপুৰা গেংটক ছিকিম শ্বিলং মেঘালয় হোৱাট ইজ দ্য ষ্টেট এনিমেল অফ অৰুণাচল প্ৰদেশ ৰাজ্যিক জন্তু কোনটো অৰুণাচল প্ৰদেশৰ ষ্টেট এনিমেল কোনটো হয় ওকে মিথুন হয় ইণ্ডিয়ান ৰাইনোচেৰাছ হয় ৱাইল্ড বাফেলো হয় ব্লেক বাক হয় হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জন্তু কোনটো হয় ওকে মিথুন হয় ওকে দেখোতে কিহৰ নিচিনা মহৰ নিচিনা দেখোতে ৰাইট অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ মিথুন ওকে মিথুন ইজ দ্য কাৰেক্ট আনসাৰ ওকে আৰু অৰুণাচল প্ৰদেশৰ যিটো আমাৰ ফুল ৰাজ্যিক ফুল এইটো কি হয় ফক্সটেল অৰ্কিড আমাৰ অসমৰ লগত একে সুধিব পাৰে অৰুণাচল প্ৰদেশৰ কি হয় অসম আৰু অৰুণাচল প্ৰদেশৰ সেম হয় হু এমং দ্য ফলোইং ইন্ট্ৰডিউচ কেশিউ নাট পাইনাপেল এণ্ড টেবাকো ইনটু দ্য ইণ্ডিয়া ওকে চ' নিম্নলিখিত কোনজনে বা কোনে ভাৰতলৈ কাজু বাদাম এইটো কি লিখিছে পাইনাপেল ওকে এণ্ড তামাক পৰিচয় কৰাইছিলে ওকে কোনে লৈ আহিছিলে এইবিলাক ডাচসকলে ইংৰাজসকলে ফ্ৰান্সসকলে পৰ্তুগীজসকলে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ পৰ্তুগীজসকলে লৈ আহিছিলে এইবোৰ হয় নাই কেশুনাট পাইনাপেল টেবাকো নেক্সট দ্য বেটেল অফ ৱাণ্ডিৱাছ ৱাজ ফট বিটুইন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ৱাণ্ডিৱাছৰ যুদ্ধ কাৰ মাজত হৈছিলে Nizam of Hyderabad and English and Hyder Ali, Nawab of Karnataka and English. Wandiwasor যুদ্ধ কাৰ মাজত হৈছিলে 1970 right 1970 চনত হৈছিলে what is the correct answer English and French yes option B is the correct answer English আৰু ফ্ৰেঞ্চৰ মাজত হৈছিলে Wandiwas next which of the following cities will be known as a sports city of India from February 2021 ওকে ভাৰতৰ ক্ৰীড়া নগৰী স্পোৰ্ট সিটি অফ ইণ্ডিয়া কোনটোক জনা যায় আহমেদাবাদ বেংগালুৰু গুৰুগ্ৰাম হায়দৰাবাদ কোনটোক জনা যায় ওকে জলদি বতাও হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ
অপশন বি আহি আছে সকলোৰ পৰা यस स्पोर्ट्स सिटी बेंगलुरु अरे क्या बात कर रहे हो जल्दी बताओ क्वेश्चन तो ভালকে চাই লৈ आंसर কৰা কি আহি আছে বেংগালুৰু স্পোর্টস সিটি আছিল জানো আহমেদাবাদ যিসকলে কৰি আছে পারফেক্ট আনসার তো আহমেদাবাদক স্পোর্টস সিটি বুলি নাম দিয়া হৈছে আহমেদাবাদ ওকে আহমেদাবাদত কি আছে যেটো আমাৰ মোটেৰা স্টেডিয়াম বা নৰেন্দ্ৰ মোদী স্টেডিয়াম ওয়ার্ল্ডস লার্জেস্ট ক্রিকেট স্টেডিয়াম হয় না ওকে সো অপশন আহমেদাবাদ ইজ দ্য কারেক্ট আনসার বেংগালুরু কি বুলি কোৱা হয় সায়েন্স সিটি বুলি কোৱা হয় ওকে বাংলাদেশ shares its border with which of the following states of India বাংলা shares or does not share এটো চাই লব এনে ধৰণৰ কোৱেশ্যনত share ওকে বাংলাদেশে ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে ওকে নাগাল্যান্ড মেঘালয় বিহাৰ মণিপুৰ এই ইয়াৰ ভিতৰত কোনটোৰ সৈতে বাংলাদেশৰ সীমা শেয়াৰ হৈ আছে ভাগ বতৰা হৈ আছে ওকে হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ বাংলাদেশৰ সীমা এই ইয়াৰ ভিতৰত কোনটোৰ সৈতে ভাগ বতৰা হৈ আছে মেঘালয় ওকে ভেরি গুড মেঘালয়ৰ সৈতে ভাগ বতৰা হৈ আছে পারফেক্ট চলো নেক্সট with which of the following countries does India not share a land border নিম্নলিখিত কোন দেশৰ সৈতে ভাৰতে স্থলসীমা ভাগ বতৰা নকৰে ওকে ল্যান্ড বৰ্ডাৰ শেয়াৰ নকৰে বুলি কৈছে বাংলাদেশ চাইনা म्यांमार শ্ৰীলংকা কোনটোৰ সৈতে শেয়াৰ নকৰে বুলি কৈছে হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ ওকে জলদি জলদি बताओ ল্যান্ড বৰ্ডাৰ ৰাইট স্থলসীমা অপশন কি হ'ব কারেক্ট আনসারত অপশন ডি হ'ব यस শ্ৰীলংকাৰ সৈতে আমাৰ স্থলসীমা নাই ডাইৰেক্টলি হয় না অপশন ডি ইজ দ্য কারেক্ট আনসার জলসীমা আছে আমাৰ ওকে চলো নেক্সট আগে বড়ো what is the India Afghanistan border called okay India আৰু আফগানিস্তানৰ বৰ্ডাৰক কি বুলি কোৱা হয় সীমান্তক কি বুলি কোৱা হয় ৰেড ক্লিফ লাইন মেকমোহন ডুৰান্ড লাইন অৰ্ডাৰ নাইস লাইন okay what is the correct answer India Afghanistan border নাম কি হয় okay जल्दी बताओ what is the correct answer India Afghanistan border नाम কি হয় ইয়াতে ডুৰান্ড লাইন yes option C is the correct answer ডুৰান্ড লাইন option C is the correct answer red cliff মেকমোহন এবিলাক মনত আছে নাই আৰু ডুৰান্ড লাইন টু আফগানিস্তান আৰু পাকিস্তানৰকো কোৱা হয় ইন্ডিয়া আফগানিস্তানকো কোৱা হয় so option C is the correct answer okay durand line is the correct answer India China McMahon yes red cliff India Pakistan आगे बढ़ो फिर नेक्स्ट क्वेश्चन पे व्हाट इज द कैपिटल ऑफ न्यूजीलैंड न्यूजीलैंडर राजधानी की है ऑकलैंड वेलिंगटन ओके क्राइस्टचर्च हैमिल्टन व्हाट इज द करेक्ट आंसर ओके जल्दी बताओ ऑप्शन बी আহি আছে বিট কি আছে वेलिंगटन वेरी गुड वेलिंगटन करेक्ट आंसर है न्यूजीलैंडर राजधानी वेलिंगटन है ओके आगे बढ़ो What is the currency of UAE? UAE সংযুক্ত আরব আমিরাত ইয়ার মুদ্রা কি হয় মুদ্রার নাম কি হয় ডলার ভাত দিরহাম র‍্যান্ড What is the correct answer? UAE এর মুদ্রা কারেন্সির নাম কি হয় দিরহাম yes dirham is the correct answer option C is the correct answer okay ভাত থাইল্যান্ড ডলার US okay and rand মনত আছে না ভেরি গুড আগে বড় ফির ওকে ইউএই এর রাজধানীটো কমেন্ট করে দিয়া এবার সকলে থাইল্যান্ডত ভাত হয় ওকে সো ইউএই এর রাজধানী কমেন্ট করে এবার সাউথ আফ্রিকা यस ओके चलो नेक्स्ट আহি আছে না কমেন্ট আবু ধাবি ওকে চলো ফির who discovered the atom bomb পরমাণু বোমা কোনে আবিষ্কার করেছিল অ্যাটম বম কোনে আবিষ্কার করেছিল কার্ল ল্যান্ডস্টেইনার রবার্ট ওপেনহাইমার জোনাস এডওয়ার্ড সল্ক গ্রাহাম বেল কোনে আবিষ্কার করেছিল অ্যাটম বোমা পরমাণু বোমা কোনে আবিষ্কার করেছে অপশন বি আহি আছে অপশন বি কোন আছে রবার্ট ওপেনহাইমার यस কারেক্ট आंसर হয় ওকে রবার্ট ওপেনহাইমার ইজ দ্য কারেক্ট आंसर ওকে নেক্সট आगे बढ़ो नेक्स्ट क्वेश्चन which of the following tribes belong to Sikkim
নিম্নলিখিত কোনটো জনজাতি ছিকিমৰ হয় ওকে আংগামী ভুটিয়া গণ্ড চেনচু ৰাইট কোনটো ছিকিমৰ জনজাতি হয় কোৱা কাৰেক্ট আনসাৰটো কি হ'ব অপেনহাইমাৰ মুভিত হিৰোজন কোন আছিল আংগামী ভুটিয়া ওকে সো ভেরি গুড ভুটিয়া হয় কারেক্ট আনসার আংগামী কোন আছিল আংগামী তো ডিএমএত খুদা প্রশ্ন বহুবার ডিসকাস কৰিছিল আমি নাগাল্যান্ড হয় না নাগাল্যান্ড আংগামী আছিল ভুটিয়া হ'ব কারেক্ট আনসার সিকিমৰ আগে বলো নেক্সট ওকে কাজিৰঙা ন্যাশনাল পার্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিস্ট্রিক্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনখন জিলাত অৱস্থিত অপশনসমূহ চাই লোৱা এনসাৰটো কৰিবলৈ চেষ্টা কৰা সকলো এবাৰ কাজিৰঙা কোন কেইখন জিলাত হিচৰিত হৈ আছে ইয়াৰ সীমা স্পৰ্শ হৈ আছে what is the correct answer ওকে এক্সামৰ পিছত আপোনাক মিস কৰিম ওকে আৰু এটা চেনেল আছে মোৰ নামতে তো সেইটো সাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰা কেতিয়াবা মই দেওবাৰে তাতে লাইভ আহো কথা পাতিবলৈ ওকে সো যেটো আমাৰ পৰীক্ষা মিত্ৰ চেনেল আছে তাতে চাব পাৰা মই দেখাই দিও এবাৰ মই এটো এবাৰ কবই বিচাৰিছিলো এটা আজি মনত কৰাই দিলে কোনোবাই যেটো আমাৰ পৰীক্ষা মিত্ৰ চেনেল আছে নহয় সেইটো সাৰ্চ কৰিবা তলত অলপ স্ক্ৰল কৰিলে ৰাজ দাস ওকে মোৰ নামতে হয় এটো ক্লিক কৰি লবা ইয়াতে সাবস্ক্ৰাইব কৰি ৰাখি দিবা তাতে কেতিয়াবা মই লাইভ আহো সানডেত প্ৰায় আহো ৰাতি তো তাতে কথা পাতিবলৈ শেয়াৰ কৰিব পাৰিব অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ গোলাঘাট নগাঁও কাৰ্বি আংলং ওকে সো অপশন বি এ হয় কাৰেক্ট আনসাৰ নেক্সট দ্য আসাম ষ্টেট জু কাম বোটানিকেল গাৰ্ডেন ৱাজ এষ্টাব্লিছড ইন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অসমৰ যেটো আমাৰ চিৰিয়াখানা আছে ৰাজ্যিক চিৰিয়াখানা কেতিয়া এষ্টাব্লিছ কৰা হৈছিল ওকে 1957 very good 1957 এ হয় কারেক্ট আনসার রাজ্যিক চিৰিয়াখানা 1957 চনত এষ্টাব্লিছ কৰা হৈছিল অপশন ডি ইজ দ্য কারেক্ট আনসার ওকে হু ওয়াজ দ্য ফাউন্ডার অফ দ্য রিফর্ম মুভমেন্ট আর্য সমাজ আর্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল বহুবাৰ কৰাইছো ৰাইট এটা তো এইবিলাক কবই না লাগে কোনে কেতিয়া কত একদম মানে যিসকলে ৰেগুলাৰ চাই আছে মুটকে বেছি হিয়তে কৈ দিও এতিয়া ময়ো কেতিয়াবা পাহৰি যাও যিসকলে ৰেগুলাৰ ক্লাস হৈ আছে মুটকে বেছি হিয়তৰ মনত হৈ গল হয় নাই অপশন এ আহি আছে স্বামী দয়ানন্দ সৰস্বতী yes 1875 very good আপুনি অনা কোৱেশ্চনবোৰ বহুত আপোন লাগে thank you okay which of the following cities of Assam is called as the city of eternal romance অসমৰ কোনটো চহৰক eternal romance okay ট্ৰান্সলেশনটো ঠিক হোৱা নাই সদায় প্ৰেমৰ চিৰন্তন চহৰ বুলি কোৱা হয় সদায় প্ৰেমৰ চহৰ নহয় চিৰন্তন চহৰ বুলি কোৱা হয় সো নলবাৰী ডিব্ৰুগড় লখিমপুৰ তেজপুৰ what is the correct answer city of eternal romance tezpur option d is the correct answer okay ডিব্ৰুগড়ক কি বুলি কোৱা হয় টি city of india বুলি ডিব্ৰুগড়ক কোৱা হয় okay next blue revolution in india is related to নীল বিপ্লৱ ব্লু ৰিভলিউশন কিহৰ সৈতে সম্পৰ্কিত অপশন সমূহ চাই লৈ এবাৰ এনসাৰ কৰা কি দিয়া আছে মিল্ক প্ৰডাক্টস ফিশেস হানি এগ ব্লু ৰিভলিউশন কিহৰ লগত জড়িত ফিশাৰী ৰাইট মৎস্য উৎপাদনৰ লগত মাছ অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ হোৱাইট মিল্ক প্ৰডাকচনৰ লগত জড়িত আছিল ৰাইট এন্ড কনি এগস কিহৰ লগত আছিল সিলভাৰ ওকে চলো নেক্সট which of the following is not a good conductor of electricity তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহক নহয় ভালো আহি আছে একে বুজায় ভাল পৰিবাহক বা সুপৰিবাহী নহয় বুলি সুধিছে ওকে গোল্ড গ্ৰাফাইট সিলভাৰ ডায়মণ্ড কোনটো সুপৰিবাহী নহয় অপশন সমূহ চাই লৈ এনসাৰ কৰা ইজি হয় ৰাইট কোনটোৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰে গ্ৰাফাইট ইজ সেমিকন্ডাক্টৰ ৰাইট অৰ্ধ পৰিবাহী বুলি কোৱা হয় গ্ৰাফাইটৰ মাজেৰে কাৰেন্ট যায় ৰাইট কম পৰিমাণে হলেও পাস হয় তো অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ হীৰাৰ মাজে কেনেকৈ যাব নো চান্স ওকে অপশন ডি আগে বঢ়ো who was the first Indian to cross the English Channel okay English Channel সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় ব্যক্তি কোন আৰটি সাহা মিহিৰ সেন তাৰানাথ নে ভোলা চৌধুৰী কোন আছিল what is the correct answer English Channel সাঁতুৰি পাৰ হোৱা প্ৰথম গৰাকী ব্যক্তি কোন কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ডাইৰেক্টলি উঠা এক্সামত মনত ৰাখিব ওকে ৰংটো নহয় yes অপশন বি আহি আছে মিহিৰ সেন perfect okay আৰতি শাহ কি আছিল মনত আছে প্ৰথম মহিলা কোন আছিল সুধিব পাৰে yes ফিমেল আছিল আৰতি শাহ
Who was the first lady to climb Mount Everest? Mount Everest আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল? কোৱা কাৰেক্ট আনসাৰটো কি হ'ব পাৰে? Mount Everest আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল? বসন্তী পাল, জুনকু টাবে, ওয়ান্ডা নে সন্তোষ যাদৱ? What is the correct answer? A আহি আছে correct answer. So question to ভালকে চোৱা. Who was the first lady to climb Mount Everest? ইয়াত ইন্ডিয়া বুলি মেনশনই কৰা নাই, কৰিছে জানো? নাই কৰা। এনেকে সুধিছে নেকি কোৱেশ্চনটো যে ভাৰতৰ প্ৰথম ব্যক্তি কোন আছিল? নাই, ডাইৰেক্ট সুধিছে প্ৰথম মহিলা কোন আছিল। ভাৰতৰো হ'ব পাৰে, জাপানৰো হ'ব পাৰে, চাইনাৰো হ'ব পাৰে, যিকোনো দেশৰ হ'ব পাৰে। সো তেতিয়া যদি ডাইৰেক্ট সোধে তেতিয়া আনসাৰ হ'ব জাপানৰ জুনকু টাবেই। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। মনত ৰাখিব, সৰু সুৰা পইণ্ট হয়, মিষ্টেক হৈছে দেখিছোঁ। আৰু ভাৰতৰ বুলি সুধিলে তেতিয়া আমি বসন্তী পাল কৰিম, আৰু দুবাৰ সুধিলে দুবাৰ কোনে আৰোহণ কৰিছিলে? সন্তোষ যাদৱ। তেতিয়া আনসাৰ হ'ব। ওকে, ভেৰি গুড। নেক্সট, আসাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ? এইটো কুৱেশ্যন এক্সপেক্টেড হয়। ম্যানমাৰ, ভূটান, ভূটান বাংলাদেশ, চাইনা, ম্যানমাৰ, ভূটান বাংলাদেশ, ম্যানমাৰ আৰু বাংলাদেশ। হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ? স্যাৰ পিডিএফটো পাম। ওকে, সো হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ? পিডিএফ পাই যাব এপত। ক্লাছত মন দিয়া, বহুতৰ ডাইৰেক্টলি পিডিএফত যাব বিচাৰে। পিডিএফত এক্সট্ৰা ইনফৰমেশ্যনবোৰ নাথাকে আৰু সেইটো মক টেষ্ট নহ'ব নহয়। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। ভূটান বাংলাদেশ। ভেৰি গুড। দুখনৰ সৈতে আমি শ্বেয়াৰ কৰোঁ, ভূটান আৰু বাংলাদেশ। আৰু যদি সুধিলে হয় অসমে কিমানখন ৰাজ্যৰ লগত শ্বেয়াৰ কৰে, তেতিয়া আনসাৰ কি হ'লে হয়? ভাৰতৰ কিমানখন ৰাজ্যৰ লগত অসমে সীমা শ্বেয়াৰ কৰি আছে? কোনখন দেশৰ, কি কুৱেশ্যন গুচি গ'ল, কোনখন দেশে ভাৰতৰ সৈতে ভাগ আহে কুৱেশ্যন, সীমাৰেখা ভাগ বতৰা কৰি আছে? ওকে, কোৱা কাৰেক্ট আনসাৰটো কি হ'ব? ভেৰি গুড কুৱেশ্যন, ইজি হয়। কোনখন দেশে আটাইতকৈ দীঘলীয়া সীমা ভাৰতৰ সৈতে শ্বেয়াৰ কৰি আছে? লংগেষ্ট কোনটোৰ আছে? ছেভেনৰ লগত আমি শ্বেয়াৰ কৰোঁ অসমৰ, ঠিকে আছে। অপশ্যন য়েছ, বাংলাদেশ। চিম্পল হয়। নেক্সট, দ্য ডিপিএছপি অফ দ্য ষ্টেট পলিচি, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কোনখন দেশৰ পৰা লোৱা হৈছে? ৰাজ্যিক নীতিৰ নিৰ্দেশনাবিলাক যিটো নীতি, অ'কে, স্পেইন, নৰৱে, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড। ডিপিএছপি ক'ৰ পৰা লোৱা হৈছে? আইৰিছ কনষ্টিটিউশ্যন, আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা ডিপিএছপি লোৱা হৈছে। এইডছ ইজ এ ডেডলি ডিজিজ হুইচ ইজ কজড বাই। এইডছ হৈছে এটা মাৰাত্মক ৰোগ, কিহৰ ফলত হয়? প্ৰটজোৱা, ভেকুৰ, বেক্টেৰিয়া, ভাইৰাছ। এইডছ ৰোগ কিহৰ ফলত হয়? জলদি বাতাও। ভাইৰাছটোৰ নাম কি আছিলে? सर टुमारो मॉर्निंग लाइव क्लास कराबोसन। टुमारो मॉर्निंग ऑफिस जाना पड़ेगा ना, फिर ऑफिस कौन जाएगा? ऑप्शन डी इज द करेक्ट आंसर, राइट। वायरस इज द करेक्ट आंसर, राइट। HIV वायरसर পৰা হয়। আপোনাৰ ঘৰ ক'ত? হুজাই ডিষ্ট্ৰিক্টত মোৰ ঘৰ হয়। ওকে, হুজাই লংকা এৰিয়াত। ডেশ ইজ দ্য ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ কিডনি। কিডনিৰ একক, ৰাইট। ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ কিডনি কোনটো কোৱা হয়? মেডুলা, ইউৰেটাৰ, কৰ্টেক্স, নেফ্ৰন। হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ? লংকা কেতিয়া আহিব? বিহুত, বিহুত ঘৰত যাম। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ। অপশ্যন ডিত কি আছে? নেফ্ৰন। ইয়েছ, পাৰফেক্ট। নেফ্ৰন ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট, দ্য ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট মন্ট্ৰিয়েল প্ৰট'কল ইজ ৰিলেটেড টু। মন্ট্ৰিয়েল প্ৰট'কল প্ৰায় শুনিছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত বনায়। মন্ট্ৰিয়েল প্ৰট'কল কিহৰ লগত জড়িত? ৱাইল্ড লাইফ, অজন লেয়াৰ, ৱৰ্ল্ড হেৰিটেজ চাইট, ৰামচাৰ চাইটছ। মন্ট্ৰিয়েল প্ৰট'কল কিহৰ লগত জড়িত? কথা পাতিব হা অলপ, এক্সামৰ বিষয়ে আমাক মটিভেশ্যন 5 মিনিটছ। ওকে, চ' অপশ্যন হোৱাট ইজ দ্য কাৰেক্ট আনসাৰ? মন্ট্ৰিয়েল প্ৰট'কল কিহৰ লগত জড়িত? অজন। য়েছ, অজন স্তৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, অজন লেয়াৰ। ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ WHO? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? জেনিভা, ছুইজাৰলেণ্ড, ৱাশ্বিংটন DC, নেইৰোবি, কেনিয়া, ৰোম, ইটালী। ৱৰ্ল্ড বিশ্ব স্বাস্থ্য সংস্থা, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, WHO, ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? ওকে, আৰু কেতিয়া এষ্টাব্লিছমেণ্ট হৈছিলে WHO মনত আছে নাই? জেনিভা, ছুইজাৰলেণ্ড। য়েছ, অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, ভেৰি গুড। বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া এষ্টাব্লিছ হৈছিলে, কেতিয়া প্ৰতিষ্ঠা হৈছিলে? চন কমেণ্ট কৰা সকলোৱে এবাৰ।
945 yes चलो 1945 आगे बढ़ो next which of the following article of the constitution India is related to the oath affirmation by the president okay ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কোনটো আৰ্টিকেলত লিখা আছে কোনটো অনুচ্ছেদত মেনশন কৰা আছে আৰ্টিকেল 57 আৰ্টিকেল 54 আৰ্টিকেল 60 আৰ্টিকেল 66 ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ কোনটো আৰ্টিকেলত মেনশন আছে ইউইট কিমান পালে 40 টাৰ্গেট কৰা 40 আৰামছে আনিব পাৰা যদি ৰেগুলাৰ ক্লাছ চাই আছে ওকে তো কোনটোত মেনশন আছে 60 আহি আছে কমেন্ট ওকে আগে বড়ো নেক্সট কোয়েশ্চন আর্টিকেল 60 ত মেনশন আছে শপথ গ্রহণ ওকে ওথ অ্যাফার্মেশন নেক্সট কোয়েশ্চন which of the following is a block mountain কোনটো হয় ওকে পূৰ্বাঞ্চল সতপুৰা হিমালয় মহাভাৰত ৰেঞ্জ which of the following is a block mountain range পূৰ্বাঞ্চল হয় সতপুৰা হয় হিমালয় হয় নে মহাভাৰত ৰেঞ্জ হয় what is the correct answer যেটো অপশন হিমালয় যাৰ আহি আছে হিমালয় কি আছিল ৰাইট হিমালয় কি আছিল হিমালয় আছিল ইয়ং ফল্ড মাউন্টেন্স ৰাইট ইয়ং ফল্ড মাউন্টেন্স হৈছে হিমালয় এতিয়া ইয়াৰ হাইট উখ হৈ আছে ৰাইট হাইট বৃদ্ধি হৈ আছে সো block mountain is Satpura yes Satpura is the correct answer option B is the correct answer chalo which is the southernmost state of India bharator ekebare dokhintom rajyo kuntu southernmost Karnataka Kerala Tamil Nadu Andhra Pradesh southernmost kuntu hai okay what is the correct answer southernmost which is the southernmost ekebare dokhintom kuntu ase amar ৰাজ্য সি আহি আছে সকলোৰ পৰা তামিলনাডু ভেৰি গুড ধুনিয়া তামিলনাডু হয় একেবাৰে আমাৰ তলত শ্ৰীলংকাৰ ইফালে শ্ৰীলংকাৰ যেটো টাচ যেটো আমাৰ হেৰি আছে ওকে সো হেতু কি হয় তামিলনাডু আৰু একেবাৰে পয়েন্ট এটো কি আছিল কন্যাকুমাৰী আৰু ইন্দিৰা পয়েন্ট আমাৰ আন্দামান নিকোবৰত which of the following is the world's highest plateau কোনটো বিশ্বৰ আটাইতকৈ ওখ মালভূমি তিব্বত মেঘালয় প্লেটু ছোটা নাগপুৰ প্লেটু ডেকান প্লেটু হাইয়েস্ট প্লেটু কোনটো হয় Cyber Constable Nova Assam. Okay, Tibet বা Pamir, right? So option A is the correct answer. Korbat Tibet বুলি লিখে, korbat Pamir বুলি লিখে, দুয়োটা একে. Okay, so option A. What was the name of Srimanta Shankardev's father? Srimanta Shankardevor পিতৃ কোন আছিল? পিতৃৰ নাম কি আছিল? Okay, কুসুম্বৰ ভূঞা, কনকলতা পিতৃ খুদিছো option আকো কনকলতা দেৱী, ৰামৰায় ভূঞা, হৰিদেৱ ভূঞা. শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? মহাপুৰুষ শংকৰদেৱৰ পিতৃ What is the correct answer? Easy question hoy hokolo pura answer ahibo lage comment section of Kukumbor Bhuya. Yes, option A is the correct answer. Kukumbor Bhuya asile tor pitrir nam Srimanta Shankardevor matrir nam ki asile? Okay, mother kun asile? Father connect lota keneke abo he karone to pause hoi goisilo. Okay, matri kun asile? সত্যখণ্ডা yes সত্যখণ্ডা আছিল মাতৃৰ নাম আৰু আইতাকৰ নামটো খুদিছে দেখিছে হেতুটো জানেই what was the first play written by শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা লিখিত বা ৰচিত প্ৰথমখন নাটক কোনটো আছিল কলিয়া দমন পাৰিজাত হৰণ ৰুক্মিণী হৰণ চিহ্ন যাত্ৰা ফাৰ্স্ট নাটক কোনটো আছিল ফাৰ্স্ট নাটক কোনটো আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন নাটক Option D ahi ase D ti ase Sinno Jatra good correct answer Sinno Jatra hoise prothomkhon natok okay next in which year was the Reserve Bank of India nationalized Bharator Reserve Bank ketia rashtriyokoron kora hoisile AP exam 6 April ot nohoy ne baru kone kula nohoy boli kiba notification ahise janu moi to check kora nai aji etiloge Ahom Mudra Suklengmung discuss kora hoise Rajbongshi previous class ot okay mock test ot discuss kora hoise agor class bur sai lua tate bohu question ami important discuss korisu jiblakor monot jiblak question monot doubt ani ase nohoy eblak already ami discuss korilu etu 8 number paper hoy mock test paper number 8 ইয়াৰ আগতে অসম পুলিচৰ বাবে 19 days hard challenge আছিল so সব question already discussed 19 etu কি question আছিল The Reserve Bank nationalization 1949 1949 sonot is the correct answer aru jodi khudile hoy Reserve Bank
কেতিয়া প্ৰতিষ্ঠা হৈছিল 1935 হ'ব তেতিয়া কাৰেক্ট আনসাৰ প্ৰতিষ্ঠা হৈছিল 1935 চনত ৰাষ্ট্ৰীয়কৰণ 1949 okay who was affectionately called the grand old man of India কোনজন ব্যক্তিক grand old man of India বুলি কোৱা হয় দাদাভাই লাল বাহাদুৰ শাস্ত্ৰী ৰাজেন্দ্ৰ প্ৰসাদ বিপিন চন্দ্ৰ পাল দাদাভাই নৰজি লাল বাহাদুৰ শাস্ত্ৰী LBS ৰাজেন্দ্ৰ প্ৰসাদ বিপিন চন্দ্ৰ পাল okay what is the correct answer dadabhai Nauroji is the correct answer the grand old man of India the Chandubi lake was formed in which year due to earthquake okay bhumikompor babe Chandubi rot ketia srishti hoisil Chandubi option A ahi ase option A ki ase 1897 okay so correct answer hoy option A is the correct answer 1897 which Assamese film won the best short film award at 17th national film awards eta pra 4-5 current affairs question ase most important mark kori lobo directly pai jabo pare 70tম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছুটি চলচ্চিত্ৰ ৰাইট অসমীয়া কোনখন ছবিয়ে বঁটা লাভ কৰিছিল শ্ৰেষ্ঠ ছুটি গল্পৰ ভিতৰত ৰাইট ছুটি গল্প নহয় ছুটি চলচ্চিত্ৰ শৰ্ট ফিল্ম শূন্যতা ইংৰাজীত ভয়েড নাম দিয়া হৈছিল এমুটি পুথি বৰ্ণদী ভটিয়াই কথানদী what is the correct answer short story কোনটোয়ে পাইছিলে ভালকে চাই লোৱা কোৱেশ্চনটো আৰু আনসাৰ কৰিবলৈ চেষ্টা কৰা short story কোনটো আছিল গোল short story আছিল শূন্যতা right void option A is the correct answer শূন্যতা আছিল short story যেটো বঁটা লাভ কৰিছিল বাই নৱপৱন ডেকা okay director কাৰ হয় ছবিখন নৱপৱন ডেকাৰ হয় option A কোনে কোনে কৰিছে কোনে কৰা নাই সবে B C D কৰি আছে okay short story কোনটো আছিল শূন্যতা void by নৱপৱন ডেকা আগত আছে যেটো এমুঠি পুটিৰ কোৱেশ্চন নেক্সটত পাই যাব আজি লৈ ৰাখিছো জানো কনফিউজন ক্ৰিয়েট হ'ব which of the following geographical lines passes through the state of Assam অসমৰ মাজেৰে কোনটো কাল্পনিক ৰেখা বা ভৌগোলিক ৰেখা পাৰ হৈ গৈছে Cancer, Equator, Capricorn, none of the above. কৰ্কট ৰেখা ক্যান্সাৰ ৰেখা নহয় ও কৰ্কট ৰেখা মকৰ ৰেখা বিষুৱ ৰেখা কৰ্কট ৰেখা বুলি কোৱা হয় ওকে কৰ্কট ৰেখা মানে কোনটো বুলি কোৱা হয় what is the correct answer কোনটো পাৰ হৈ যায় কোনোটোৱে পাৰ নহয় ৰাইট ওপৰৰ কোনোটো নহয় অপচন ডি হ'ব কাৰেক্ট আনসাৰ none of this টপিক অফ ক্যান্সাৰ কৰ্কট ৰেখা আমাৰ অসমৰ নহয় ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় নৰ্থ ইষ্টৰ দুখনৰ মাজেৰে পাৰ হয় মত আছে নাই মিজোৰাম এণ্ড ত্ৰিপুৰা ওকে yes 19 days hard আৰু 8খন পেপাৰ more than enough 8খনৰ মাজেৰে পাৰ হয় yes মনত ৰাখিব টপিক অফ ক্যান্সাৰ কৰ্কট ৰেখা ইয়াতে which Assamese film won the Rajat Kamal for the best feature film in Assamese at 17th national film awards 70তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমীয়া শ্ৰেণীত শ্ৰেষ্ঠ চলচ্চিত্ৰ বুলি ওকে কোনখন ছবিয়ে ৰজত কমল বঁটা লাভ কৰিছে এতিয়া আনসাৰ হ'ব এমুটি পুথি ওকে ৰজত কমল বঁটা বুলি খুদিলে এমুটি পুথি ইজ দ্য কাৰেক্ট আনসাৰ অপচন বি ওকে কাৰ আছিল এটো কুলনন্দনী ওকে এতিয়া হ'ব কাৰেক্ট আনসাৰ অপচন বি মনত ৰাখিব দুটা কনফিউজিং পইণ্ট হয় যদি খুদে 17th ফিল্ম ফেষ্টিভেলত শৰ্ট ষ্টৰী তেতিয়া আনসাৰ হ'ব শূন্যতা বাই নৱপৱন ডেকা ওকে যদি খুদে আমাক ৰজত কমল বঁটা লাভ কোনে কৰিছে কোনটো সিনেমা এমুটি পুথি বাই কুলনন্দনী মহন্ত সো মনত ৰাখিব তেওঁলোকৰ নামও মনত ৰাখিব খুদি দিব পাৰে ওকে কুলনন্দনী মহন্তস এমুটি পুথি which film has won 2024 National Film Award for the best feature film 2024 বৰ্ষৰ বেষ্ট ফিল্ম বঁটা কোনটোৱে পাইছে RRR কান্তাৰা আট্টাম পুষ্পাটো কেতিয়া আহিছে পুষ্পাৰাজ ঝুকেগা নাই what is the correct answer কি বুলি কয় পুষ্পাৰাজ ফ্লাৱাৰ समझे क्या ऑप्शन सी is the correct answer আট্টাম yes আট্টামে হয় আট্টামে পাইছে বঁটা who won Sahitya Academy Yuva Puruskar right Yuva Puruskar 2024 for the short story জাল কটা জুই
জাল কটা জুইৰ বাবে 2024 বৰ্ষত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ কোনে লাভ কৰিছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সুধিব পাৰে মিত্ৰ ফুকন অৰুণী কাশ্যপ ধ্ৰুৱজ্যোতি বৰা নয়নজ্যোতি শৰ্মা কোনে পাইছে জাল কটা জুই কাৰ আছিলে এইখন যুৱ পুৰস্কাৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ নয়নজ্যোতি ইয়েছ নয়নজ্যোতিয়ে হয় অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ নয়নজ্যোতি শৰ্মা ওকে চলো নেক্সট Assam's Ramon Deka has been appointed as the new governor of which state? অসমৰ ৰমন ডেকা কোনখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ওড়িশা ছত্তীশগড় ৰাজস্থান গুজৰাট ৰমন ডেকা কোনখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে তেওঁক নিযুক্তি দিয়া হৈছে ওকে অপশ্যন বি আৰু ডি আহি আছে বিত কি আছে ছত্তীশগড় আৰু ডিত গুজৰাট সো অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ ছত্তীশগড়ে হয় ওকে ছত্তীশগড় ইয়াৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৰমন ডেকা ওকে 60টা কুৱেশ্যন আমাৰ জিকেৰ কমপ্লিট হৈ গ'ল এতিয়া আধা আধিটো গায়ব হৈ যাব 20টা মেথছ আহিব এতিয়া 60টাৰ ভিতৰত জিকে কেইটা হৈছে সকলোৱে কমেণ্ট কৰে আজি কুৱেশ্যনটো অলপ মডাৰেট লেভেলত আছিলে হয় নাই কাৰেণ্ট এফেয়াৰ্সও আছিলে সব আছিলে ওকে বাই বাই বোলে কিউ মেথছ নকৰা নেকি কাৰ্বি আংলং শৃংগ কিউ কমেণ্ট গ'ল 40 52 53 এক্সামত এপ্ৰিল ফুল বনাবলৈ কি এপ্ৰিল ফুল এক্সামটো এপ্ৰিল ফুল নবনালে হ'ল আৰু এইবোৰে কাৰ্বি আংলং মাকিৰ ভূমিৰ সৰ্বোচ্চ শৃংগ অলৰেডি কৰাই ৰাখিছোঁ ওকে লাষ্ট অহাকালিলৈ এড কৰি দিম কুৱেশ্যনবোৰ তেতিয়া সকলোকে একেলগে ক্লিয়াৰ কৰাই দিম জেনেৰেল মোহন সিং আজাদ হিন্দ ফৌজ জেনেৰেল মোহন সিং পিছত সুভাষ চন্দ্ৰ বসুক দি দিয়া হয় কৈছিলোঁ সেইদিনা ওকে ক্লিয়াৰ 50 55 50 55 কমেণ্ট আহি আছে তাৰমানে ধুনীয়া কুৱেশ্যনে সকলোৱে কৰিব পাৰিছে এতিয়া মেথছৰ বাবে সকলো পেন পেপাৰ লৈ ৰেডি হৈ যোৱা এটা 20 মেথছ আছে মেথছ এতিয়া চোৱা পলাই কিমান 100 জন অলৰেডি গ'ল নালাগে বোলে মেথছ কিয় অলৰেডি জিকে কৰিলে নহ'ব নহয় নুবুজে পিছত এক্সামৰ পৰা আহি ন পষ্টালে লাভ নাই আপুনি কি চাকৰি কৰে আমি এডিআৰই 1.0 পোৱা গ্ৰেড 3 দুটা ক্লিয়াৰ কৰিছিলোঁ এতিয়া গ্ৰেড 3 উইথ কম্পিউটাৰ উইদাউট কম্পিউটাৰ এইচএছ সায়েন্স 2 বছৰ হৈ গ'ল চাকৰিত 2 বছৰ হৈ যাব আৰু জুন মাহত रेडी সকলো স্টার্ট কৰক यस চলো স্টার্ট करते हैं ইজি ৰাখিছো ৰাইট এটা দুটা কুৱেশ্যনটো থাকিবই না মই আমিও ৰাখো তেনে জানি বুজিয়ে ৰাখো এটা দুটা কুৱেশ্যন যাতে এক্সামিনাৰেও ৰাখিব আটাইকেইটা কুৱেশ্যনটো ইজি নিদিয়ে কেতিয়াও দ্য এভাৰেজ অফ ফাৰ্ষ্ট 5 মাল্টিপল অফ 3 তিনিৰ প্ৰথম পাঁচটা গুণিতকৰ গুণগুণৰ হৈ আছে গুণিতকৰ পাঁচটা গুণিতকৰ গড় কিমান তিনিৰ ফাৰ্ষ্ট 5 মাল্টিপল অফ 3 ইয়াৰ এভাৰেজ কি হ'ব সিম্পল হয় অপশ্যন 9 আৰু 15 আহি আছে আবি আয়েগা আসলি মজা হয় নাই এতিয়া চোৱা কৰিব মানে মই মেথছ পাৰো নোৱাৰো সেইটো প্ৰথম পিছত আহে এতিয়া তুমি যদি মেথছ ফেইসেই কৰিব নিবিচাৰা মানে মই মেথছ সলভেই কৰিব নিবিচাৰো সেইটো মাইণ্ডছেটত থাকা তেন্তে কেনেকৈ হ'ব অলপ লাহে লাহেকৈ ইণ্টাৰেষ্ট দিয়া আজি ক্লাছটো চাবলৈ চেষ্টা কৰা ওকে লাহে লাহেকৈ ইণ্টাৰেষ্ট আহি যাব তেতিয়া দেখিবা তোমাৰো মেথছৰ এনসাৰ আহি আছে ওকে যিসকলে শিকিছে এদিনত কোনেও শিকা নাই মেথছ তিনিৰ প্ৰথম পাঁচটা গুণিতক সো তিনিৰ প্ৰথম গুণিতক কি হ'ব 3 এক বাৰত 3 3 দুই বাৰত 6 3 3 বাৰত 9 3 4 বাৰত 12 3 5 বাৰত 15 ৰাইট সো এইকেইটা হ'ল প্ৰথম পাঁচটা গুণিতক তাৰে এভাৰেজ ল'ব লাগে যোগ কৰি পাছেৰে হৰণ কৰিব পৰা হেতু হ'ব ডাইৰেক্টলি মাজৰটো উঠাই দিয়া হেতু কাৰেক্ট আনসাৰ ওকে আটাইকেইটা যোগ কৰি 1 2 3 4 পাছেৰে হৰণ কৰা 9 আহিব বা ডাইৰেক্টলি মিডল টাৰ্মটো লৈ দিয়া হেতু কাৰেক্ট আনসাৰ আহিব 9 ইজ দ্য কাৰেক্ট আনসাৰ মিডল টাৰ্ম আমি কেতিয়া ল'ব পাৰো যেতিয়া আমাৰ নাম্বাৰ অফ অবজাৰভেশন অড হয় অযুগ্ম হয় এভাৰেজত শিকাই ৰাখিছো ইভেন হলে নহব কিন্তু হাউ ইজ 3/4 এক্সপ্ৰেছড ইন পাৰ্চেন্টেজ 3/4 ক শতাংশত কেনেকৈ লিখিবা 3/4 ইন পাৰ্চেন্টেজ শতাংশত কি হ'ব
চাকৰি নাপালে কি কৰি খামচোন খাম ছাৰ এতিয়া কি কৰি আছা বৰ্তমান কি কৰি আছা আৰু বয়স কিমান হৈছে সেইটো চাই লোৱা ওকে 3/4 ত পাৰ্চেন্টেজ 100% 75 হয় এটো কটাকটি কৰি দিয়া 4 25 ত 100 3 25 ত 75 75% C is the correct answer okay a number is first increased by 10% and then decreased by 10% এটা সংখ্যা 10% বৃদ্ধি কৰা হয় আৰু তাৰ পিছত 10% হ্ৰাস কৰি দিয়া হয় তেনেহলে সংখ্যাটো কি হ'ব ওকে ট্রাই কৰা আৰু সোয়া প্ৰথমবাৰতে সাকসেস পোৱাটো বহুত বেছি কষ্ট কৰিব লাগিব আৰু নাপালে কিবা সাইডৰ কিবা এটা কৰা সৰু সৰু আৰু প্ৰিপাৰেচনটো অলপ লগতে চলাই যোৱা নাই যদি বেছি অৱস্থা বেয়া আছে ফ্যামিলিও চাব লাগিব ন 1% লস এটো এনে ধৰণৰ কোৱেছন আমি কেনেকৈ কৰো আমাৰ ট্ৰিকটো কি আছিল মনত আছে নাই যত আমাৰ সেম সংখ্যাটো এবাৰ ইনক্ৰিজ হ'ব সংখ্যাটো সেম যেনে 10% আৰু 10% এবাৰ বৃদ্ধি হ'ব এবাৰ হ্ৰাস পাব তেতিয়া আমি কি কৰো এটো a²/100 কৰা হয় এটো যেটো দিয়া আছে তাৰ স্কয়াৰ এটো a বুলি কও আমি ৰাইট লিখিয়ে দিউ দিয়া যি সকলে শিকা নাই চাই লোৱা a²/100 ত কৰো আমি ৰাইট আৰু এনসাৰটো সদায় লসত আহে a মানে কি a মানে যেটো সংখ্যা ৰিপিট হ'ব সেইটো 10^2/100 10 স্কয়ার কি হয় 100 তলত অলরেডি 100 আছে 100 আৰু 100 ক্যান্সেল आंसर হৈ যাব 1 आंसर সদায় লস 1% লস 1% হ্রাস পাব ওকে বি আহিছে ধুনিয়া ওকে ইফ x earn 25% less than y ওকে ইয়াত কি হদিছে x এ y তকৈ 25% কম উপাৰ্জন কৰে আৰু y এ x তকৈ কিমান শতাংশ অধিক উপাৰ্জন কৰে তেন্তে বিচাৰি উলিওৱা x এ y তকৈ 25% কম তেন্তে y এ x তকৈ কিমান বেছি হ'ব এটো কোন হয় প্ৰফেসৰ এপ্ৰিল ফুল গোল কেতিয়াবা এতিয়া কাক এপ্ৰিল ফুল বনাই আছে ভয় নাখায় নে এনেকৈ কমেন্ট কৰি দিয়ে এতিয়া যদি কোনোবা স্ক্ৰিনশ্বট মাৰি উঠিয়াই দি দিয়ে গম পাই যাবা যেটো মজাক উলাই দিব একেবাৰে मजाक कहाँ से निकलेगा फिर ओके चलो ट्राई करा কি বুলি কৈছে এটো সিম্পল হয় কিমান শতাংশ 25% এখৰ কিমান কমিছে এখৰ পৰা মাইনাস কৰি দিয়া যিমান কিমান 25 * 100% এটোই হয় ৰাইট 100% তো এটো কি হ'ব 25 এখৰ পৰা 25 গলে 75 * 100 100% 25 ত 3 বাৰত 75 103 ৰে হৰণ কৰিলে 33.33 33.33 বা 33 1/3 লিখিব পাৰি আমি ৰাইট 33 1/3% नंबर सी ओके चलो ए शॉपकीपर मार्क्स এজন দোকানীয়ে তেওঁৰ সামগ্ৰীৰ মূল্যতকৈ 40% অধিক চিহ্নিত কৰে যেটো দাম আছিল তাতকৈ 40% ওপৰত দাম দি দিয়ে ওকে দাম লিখি দিয়ে আৰু তাৰ পিছত ইয়াৰে ওপৰত 20% ৰেহাই দিয়ে তেন্তে দোকানীজনৰ লাভ বা লোকসান যদি লাভ হয় কিমান শতাংশ বা লোকসান হলে কিমান শতাংশ লোকসান হ'ব हिंदी में भी बोलिए ओके আৰু এটা বস্তু অতি সোনকালে দেখা পাব এসএসসি আৰু ৰেলৱেৰ বাবে এটো আমাৰ যেটো চেনেল হ'ব যেটো আমাৰ মেইন চেনেল only for the Assam exams right অসমত যিমান এক্সাম হ'ব এটো চেনেলতে হ'ব এসএসসি আৰু ৰেলৱেৰ বাবে আমি ভাবি আছো ওইন এটা চেনেল হ'ব যত লিখা পাব আপোনালোকে আজি নামটো কৈ দিও কি হ'ব নাম পৰীক্ষা মিত্ৰ এসএসসি এণ্ড ৰেলৱে নতুন এটা চেনেল দেখা পাব এইবিলাকৰ পিছত এসএসসি ৰেলৱেৰ PYQ তাতে কৰাম চেনেলটো এতিয়ালৈকে অহা নাই আহি যাব ওকে so কি গলে 40% higher than the original price after he allows a discount of 20% so simple হয় ধৰি লোৱা বস্তুটোৰ দাম আছিল 100 টকা ৰাইট হি কি কৰিলে ইয়াৰ 40% বঢ়াই দিলে 40% ইনক্ৰিজ কৰি দিলে তেনেহলে কি হ'ব 140 টকা হৈ যাব
তাৰ পিছত ইয়াৰ ওপৰত 20% ৰেহাই দি দিলে ইয়াৰ ওপৰতে 20% ৰেহাই দিছে ইয়াৰ পৰা 20% মাইনাস কৰি দিয়া -20%। 140ৰ 20% কিমান হয় 140ৰ 20% 28 হয় 28 মাইনাস কৰি দিয়া কিমান হ'ব 112 হ'ব 112 হ'ব এতিয়া চোৱা 100 টকা বস্তুৰ দাম আছিলে এতিয়া বিক্ৰী কৰি আছে 112 টকাত তাৰ মানে 12% লাভত বিক্ৰী কৰি আছে ওকে 12% লাভত বিক্ৰী কৰি আছে The ratio between 7 months and 7 years 7 মাহ আৰু 7 বছৰৰ অনুপাত কি হ'ব 7 মাহ 7 বছৰৰ অনুপাত 7 মাহ আৰু 7 বছৰৰ মাজত অনুপাত মানুহ নে আপুনি মেচিন আপোনাৰ মতে 115 মাতিছে নে মাতা নাই এতিয়ালৈকে ডাইৰেক্টলি কোনো ক্লিয়াৰিফিকেশ্যন দিয়া নাই আমিতো সেইটো মানি লৈছো মাতিছে বুলি আসাম পুলিৰ শেষ হলে এসএসসি লাগে এই এসএসসি জিডিএন অল পাই যাব তাতে 28 কেনেকৈ হ'ল 140ৰ 20% উলিয়াই দিয়া কিমান আহে চোৱা ডাইৰেক্টলি মই লিখি দিছো 140ৰ 20% কিমান 14 যোগ 14 28 হ'ব 1:12 আহিব ওকে চেক কৰা 1:12 আহে নে নাই ওকে 7 মাহ আৰু 7 বছৰ 7 মাহ আৰু 7 বছৰ এটো মান্থত আছে এটো বছৰত আছে নহব সমান কৰিব লাগিব বছৰটোৰ পৰা মাহলৈ লৈ আহিবলৈ হলে 12ৰে পূৰণ কৰিব লাগিব 7ৰ লগত 7 কেনসেল ইয়াত একো নাই 7 একবাৰত আৰু 1:12 very good option B is the correct answer okay এটা কি দিছে এটা টাইমার লগাই দিও ক আৰু বি কি ক আৰু বি এ আৰু বিৰ অনুপাত 5 আৰু 6 ওকে উপাৰ্জনৰ অনুপাত ইনকামৰ অনুপাত আৰু হিয়তৰ ব্যয় অনুপাত 3:4 কোৱেশ্চনটো মিলা নাই ফৰ্মেটটো যদি তেওঁলোকে ক্ৰমান্বয়ে 1800 আৰু 1600 টকা ৰাহি কৰে সেভিং কৰিব পাৰে তেন্তে বিৰ মাহিলী উপাৰ্জন কিমান ওকে মই কৈ আছো এ আৰু বিৰ তেওঁলোকৰ ইনকামৰ অনুপাত 5:6 আৰু খৰচৰ অনুপাত 3:4 তেওঁলোকে যদি এ 1800 আৰু বি 1600 টকা সঞ্চয় কৰিব পাৰে তেনেহলে বিৰ ইনকাম কিমান ট্রাই কৰা বিহুত লগ পাম নিশ্চয় তো কি आंसर আহি আছে 7200 3400 अच्छा चलो ट्राई करते हैं फिर क्या बोला है इनकम আছে 5:6 राइट इनकम আছে 5:6 এই ইনটু ভিজিবল হৈ আছে নে ওকে আৰু এক্সপেন্স খৰচৰ অনুপাত কি দিছে 3:4 3:4 ওকে এটো এ হয় এটো বি হয় তেন্তে ইফ দে সেভস 1800 যদি এ 1800 টকা বচাব পাৰে ইয়াত চোৱা তাৰ ইনকাম 5 খৰচ 3 এ মানুহজনৰ আৰু 6ৰ যেটো বি বিৰ 6ৰ ইনকাম 6 আৰু খৰচ 4 তাৰ মানে সেভিং কিমান হ'ব তাৰ 2 তাৰ সেভিং কিমান তাৰো সেভিং হ'ব 2 5 পৰা 3 বিয়োগ কৰি দিয়া 2 এ হ'ব এটা কি ওলাব দিছে আমাক যদি ইমান হয় দেন ফাইন্ড দ্য ভ্যালু অফ ফাইন্ড দ্য মান্থলি ইনকাম অফ বি বিৰ মান্থলি ইনকাম কিমান তো বিৰ সেভিং কিমান হৈ আছে 2 টকা 2 ইউনিট 2 ইউনিট আৰু বিৰ দি আছে যে বিয়ে ইমান টকা বচাব পাৰে 1600 টকা এটো ইয়াৰ কোনো কাম নাই এটানলে 1 ইউনিট কিমান হ'ব 1 ইউনিটৰ মান হ'ব 1600 2 এৰ হৰণ কৰি দিয়া 800 টকা এটো হৈ গল ওকে সো ইয়াত কি ওলাব দিছে বিৰ ইনকাম কিমান অপচনতে নাই দেখোন 800 * 48 হ'ব লাগে ये क्या गड़बड़ी है बीर and find the monthly income of B বিৰ কিমান আছে ইনকাম 6 ইউনিট তো 6 ইউনিট কিমান হ'ব 6 পুৰণ 800 800 * 48 হ'ব 4800 এটা রং হৈ আছে অপশন নাই 4800 is the correct answer right option wrong yes 48 হ'ব হাফ মার্ক পাই গলো বলে
ওকে এটা অপশন কিটা ৰং আছে 48 আহিব আনসার টুক্কা পাবলিক ওকে ইয়ার আনসার কৰা পার্টনারশিপ ওকে ইয়ার এটো ইয়াত এ আৰু বি এটা অংশীদাৰীত প্ৰৱেশ কৰে মানে পার্টনারশিপ এটো কি হৈ আছে এক সেকেন্ড মই কোৱেশ্চনটো কাৰেকচন ট্ৰান্সলেচন বহুত প্ৰবলেম হয় এ 8 মাহৰ বাবে আৰু 8 মাহৰ বাবে 5000 টকা আৰু বি এ 5 মাহৰ বাবে 6000 টকা অবদান আগবঢ়াইছে মোৰ 8000 টকা এতিয়া এৰ অংশ কিমান ঠিক আছে এতিয়া ঠিক আছে এটা ট্রাই কৰা ওকে এ আৰু বিৰ পার্টনারশিপত নামিছে सर मेसी या रोनाल्डो एमएस धोनी आपका दिमाग उधार मिलेगा क्या दे सकते हैं क्या पीडीएफ एपरो দিব यस मेरा एग्जाम आप दे दो प्लीज ओके फिर वो दे देना जब सैलरी आएगा वो भी मेरे अकाउंट में ट्रांसफर कर देना सीधा ओके चलेगा बताओ যোৰহাট আহিলে কব নিশ্চয় সেই কাৰণে কৈছো যেটো মোৰ নামৰ অৰিজিনাল মোৰ নামৰ যেটো চেনেল আছে হেটো সাবস্ক্রাইব কৰি ৰাখি দি কৰবাত গলে কাৰণ এইটো চেনেলত তো ইমান দি থকা এইবোৰ নহয় ন তাতে কেতিয়াবা আপডেট দি দিম কৰবাত গলে মই লগ পাই যাব ৰাদে মোক হৈ গল তো ইয়াত চোৱা কি সুধিছে ইয়াতে এ এণ্ড বি ইন্টাৰ ইন পাৰ্টনাৰশ্বিপ এ 5000 টকা এ আৰু বি এ আছে 5000 টকা লৈ নামিছে পাৰ্টনাৰশ্বিপত 8 মাহৰ বাবে আৰু বি এ কিমান টকা লৈ নামিছে 6000 টকা লৈ 5 মাহৰ বাবে 6000 for 5 months এটা কটাকটি কৰি দিয়া কিমানত কাটিব পাৰা 1 2 3 1 2 3 ওকে 5 ৰ লগত 5 ক্যান্সেল তো ইয়াত 8 আৰু 6 আছে 4 2 এৰে কাটি দিয়া 2 4 2 3 সো অনুপাত কি আহি গল 4 অনুপাত 3 এটা কি ওলাব দিছে আমাক এৰ শেয়াৰ কিমান হ'ব এ কিমান টকা পাব ৰাইট সো টোটাল কিমান 4 আৰু 3 7 তলত আহিব এ এর জুনটোৰ বিচাৰিব হেতু ওপৰত এ বিচাৰিলে বি বিচাৰিলে বি এ বিচাৰিছে সো এৰ খটা এৰ অনুপাত ওপৰত টোটাল টকা কিমান আছিল 8400 টকাৰ প্ৰফিট ইয়াৰ পৰা এৰ টকা কিমান এটো হয় এটা কটাকটি কৰি দিয়া आंसर সমাপ্ত 4800 आंसर হ'ব ওকে সো 1200 এটো ক্যান্সেল 4 পূৰণ 1200 4800 অপশন এ ইজ দ্য কারেক্ট आंसर 4800 আহিছিল না ओके चलो 500 জন তো অলরেডি পলায়ন কৰিলে এটো খদাৰ সিন হৈ আছে 56 men can complete a work in 24 days how many days 42 men can complete কৰা 56 men 56 জনে 24 দিনত কৰিব পাৰে ওকে তেনেহলে 42 জন মানুহে কিমান দিনত কৰিব মোৰ এক্সামটো দিয়ক আপুনি ওকে ওকে মন দিয়া ক্লাছত মন দিয়া ইয়াত কি হৰিছে 24 জন 56 জনে 24 দিন ওকে তো পূৰণ কৰি দিয়া ইয়াত সিম্পল হ'ব 56 for 24 এই কামটো এটা কোনে কৰিব 42 জনে এইটো হৈ গল বাস এটা কটাকটি কৰা কিমানত যায় ক্যান্সেল কৰি দিয়া খতম হাতেৰে কাটি দিয়া 7 8 গুণ 56 7 6 গুণ 42 6 7 গুণ 24 8 পূৰণ 4 বাকি আছে পূৰণ কৰিলে 48 48 কত আছে অপশন ডি 48ত হৈ যাব ওকে 32 কেনেকৈ আহি আছে বে ভাই 32 कैसे 8 6 নহয় ঠিক আছে 8 4 8 6 পূৰণ কৰি আছো ঠিক আছে 32 এ হ'ব 8 4 লিখি 32 ত লিখি আছো very good 32 is the correct answer এটো 8 4 গুণ 32 8 6 গুণ কৈ আছিলো okay time and work a and b together can complete a particular task in 6 days a alone can complete the same days 10 days okay a আৰু b এ 6 দিনত কৰিব পাৰে এটা কাম সমাপ্ত কৰিব পাৰে যদি অকলে a
অকলে এ নামৰ ব্যক্তিজনে 10 দিনত কৰিব পাৰে তেনেহলে বি ৰ কিমান দিন সময় লাগিব কৰি দিয়া डोरेमोन पर गैजेट लेके आता हूँ हाँ लेके आओ तो क्या होगा यहाँ पर करेक्ट आंसर तो क्या होगा 6 days ट्राई करो लास्ट मैराथन पर असम पुलिस केटिया नेक्स्ट लास्ट नाइट ओके 5 तारिख সন্ধিয়া পৰা তো কি বুলি কৈছে এ কিমান দিনত কৰিব পাৰে 10 দিনত বি এ আৰু বি মিলি কৰিব পাৰে 6 দিনত সমাপ্ত হয় নাই সো হিয়তৰ লখাগু লৈ দিয়ে কিমান আহি আছে ডাইৰেক্টলি কৰি দিয়া প্লিজ 3 বাৰ 5 বাৰ তাৰ মানে এৰ এফিচিয়েন্সি কিমান এ এক দিনত 3টা কাম কৰিব পাৰে আৰু এ আৰু বি মিলি 6টা সো আনসাৰ কি আহি আছে yes okay so b কিমান দিনত কৰিব পাৰিব ঠিক আছে b 2 দিনত কৰিব 3 আৰু 2 মিলি 5 okay so total কাম কিমান আছিল 30 এতিয়া এটো b অকলে কৰিব b so b ৰ এফিচিয়েন্সি b এদিনত মাত্ৰ দুটা কাম কৰিব পাৰে তো 2 এৰ হৰণ কৰি দিয়া কিমান দিন সময় লাগিব তাৰ 15 দিন সময় লাগিব Kiran covers a certain distance at 80 km/h and returns back কি বলা বুঝছে এভারেজ স্পিড হয় ওকে এভারেজ স্পিড ওলাব দিছে কৰাইছো বহুবাৰ কৰাইছো এটোটো কৰা এট লিষ্ট বহুত ইজি হয় রাইট এভারেজ স্পিড 2 ঘন্টাৰ বাবে ধাৰত দিও পাৰিলে দুটো হয় এভারেজ স্পিড উলিয়াই দিয়া এটো বহুবাৰ কৰাইছো না ধৰণৰ কোৱেশ্চন 2 * xy / x + y রাইট রাউন্ড ট্রিপ বুলি কও ইয়াক আমি রাউন্ড ট্রিপত কি হয় ফর্মুলা আমি কি ব্যবহার কৰো একে ঠাইতে ঘুৰি আহে যেতিয়া ওকে কিরণ কভার্স এ সার্টেন ডিসটেন্স এট 80 km এন্ড রিটার্নস ব্যাক ধৰি লোৱা এ পয়েন্টৰ পৰা বি পয়েন্টত যাওতে তাৰ 80 km প্ৰতি ঘণ্টাৰ স্পিড আছিল আকৌ বি পয়েন্টৰ পৰা এ পয়েন্টলৈ উভতি আহোতে 20 km প্ৰতি ঘণ্টাৰ স্পিড এনে ধৰণৰ কোৱেশ্চনত সিম্পল হয় 2xy / x + y ওকে সো 2 * কিমান আছে 80 আৰু 20 আৰু ইয়াত 80 + 20 okay 2 * 80 * 20 ইয়াত কিমান আহি আছে 80 আছিল নে হয় 80 আছে 100 হৈ গল কাটি দিয়া 0 0 0 0 ক্যান্সেল 2 * 4 4 8 * 32 32 বি ইজ দ্য কারেক্ট आंसर ओके 32 আহিছে ধুনিয়া तो क्वेश्चन नंबर 70 हो गया 71 A train moving with a uniform speed crosses a pole এনে ধৰণৰ কোৱেশ্চন কৰাইছো ট্রাই কৰা এটো কোৱেশ্চন কৰিব পাৰিছা মানে ট্ৰেইন স্পিডৰ বেসিক ক্লিয়াৰ আছে এটো কৰিবলৈ হলে বেসিকটো লাগিব বেসিক নজনাকে ডাইৰেক্টলি এটো কোৱেশ্চন কৰিব নোৱাৰা ম্যাথছ নোৱাৰো স্যাৰ যিমান কিটা কৰিব পাৰা ইমান সোৱা কিছুমান কৰিব পাৰিবা এনে নহয় যে এটাও কৰিব নোৱাৰা নে এইটো অৱস্থা হৈ আছে যে এটাও কৰিব নোৱাৰো 4 5 20 যদি 15টা আহে 15টাৰ ভিতৰতো 5-6টাটো কৰিব পাৰিবা ন সিম্পলি বাকি এটা জানাই কি কৰিব লাগিব তুকা মাৰি দিয়া আৰু যদি নোৱাৰিছা পেপাৰ এৰি ব্ল্যাঙ্ক ৰাখি কাম নাই যেহেতু নেগেটিভ মার্কিং নাই ওকে সো ইয়াত কি আহিব কি খুদিছে এট ইউনিফর্ম স্পিড মানে একে স্পিডত একে গতিত চলাচল কৰা এখন ৰেলে 2 সেকেন্ডত এটা খুঁটা আৰু 7 সেকেন্ডত 250 মিটাৰ দীঘল দলং পাৰ হৈ যায় ৰেলখনৰ দৈৰ্ঘ্য কিমান ইয়াতে কি আমাৰ কনসেপ্ট আহিব ডিসটেন্স যেটো আমাৰ স্পিড ইনটু টাইম ৰাইট এতে কি কলে যে স্পিড টু কনস্ট্যান্ট হয় ৰাইট স্পিড টু একে ইউনিফর্ম স্পিড মানে কনস্ট্যান্ট টিপ স্পিড যেতিয়া কনস্ট্যান্ট হৈ যাব ইয়াতে স্পিডত টু কি হ'ব ডিসটেন্স আপন টাইম এটোৱে এতিয়া যেতিয়া খুঁটাটো পাৰ হ'ব ৰেলে নিজৰ দূৰত্ব পাৰ কৰিব আৰু টাইম খুঁটাটো পাৰ কৰোতে টাইম কিমান লাগিছিল 2 সেকেন্ড এইটো সমান হ'ব ট্ৰেইনৰ স্পিড কেতিয়া যেতিয়া নিজৰ ট্ৰেইনৰ নিজৰ দৈৰ্ঘ্য প্লাস 250 ৰেলৰ দলংখনৰ দৈৰ্ঘ্য ওকে তো ইয়াত সময় লাগিছিল 7 সেকেন্ড এইটো সলভ কৰি দিয়া आंसर আহি গল ডি এর মান কারেক্ট आंसर কি হ'ব 7d - 2d 250 और डबल 500 तो याते 5d 100 is the correct answer let's see 7d - 2d 5d 500 d मान की मान
5 হৰণ কৰি দিয়া 100 100 আহিছে না 100 আহিছে ভেৰি গুড 350 minus 250 এইটো টান লাগিছে এবাৰ দুবাৰ চাই লোৱা টান মানে ইজি হয় এবাৰ দুবাৰ বস্তুটো বুজি লোৱা বাকি স্পিড চলো নেক্সট A train traveling at a speed of 30 meter per second crosses a 600 meter long platform in 30 seconds. The length of the train. এইটো এনেধৰণৰ এক্সপেক্টেড হয় আহি যাব পাৰে ওকে 30 মিটাৰ প্ৰতি সেকেন্ডত বেগত ভ্ৰমণ কৰা এখন ৰেল স্পিড হল 30 মিটাৰ প্ৰতি সেকেন্ড ওকে 30 সেকেন্ডত 600 মিটাৰ দীঘল প্লেটফৰ্ম পাৰ হৈ যায় তেনেহলে ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান এইটো বিচাৰি ওলাবলৈ উলিয়াই দিয়া A train traveling at a speed of 30 meter per second. Okay, ইয়াতো ইউনিটস তো সেম আছে ইউনিটৰ কোনো গড়বড় নাই মিটাৰ পাৰ সেকেন্ড মিটাৰ আৰু সেকেন্ডত আছে ঠিক আছে 300 টুক্কা এটো কিয় টুক্কা মাৰিব লাগে ইমান ধুনীয়াকৈ মই বাৰে বাৰে বুজাই ৰাখিছো যেতিয়া এনে ধৰণৰ কোৱেশ্চন আহে যত ট্ৰেইনৰ স্পিড দিয়া থাকিব যেনেকৈ ইয়াত 30 মিটাৰ প্ৰতি সেকেন্ড আৰু সময় লৈছে 30 সেকেন্ড পাৰ হৈ আছে প্লেটফৰ্ম বা দলং তেতিয়া খুদিব ৰেলৰ বা প্লেটফৰ্মৰ দৈৰ্ঘ্য কিমান এনেকৈ কৰিবা চোৱা যেটো দৈৰ্ঘ্য খুদিব হেতু এজিউম কৰি লোৱা যে ৰেলখনৰ দৈৰ্ঘ্য কিমান ধৰি লোৱা ৰেলখনৰ দৈৰ্ঘ্য হৈ গল আমাৰ ডি এটো প্লাস কৰি দিবা যিখন প্লেটফৰ্ম বা দলঙৰ দৈৰ্ঘ্য দিয়া থাকিব কিমান দিয়া আছে 600 বাস এইটো আৰু আমি জানো এইটো কনসেপ্টই হয় ডিসটেন্স ইকুয়াল টু স্পিড ইনটু টাইম বাস ইমানখিনি এটা স্পিড বহাই দিয়া স্পিড কিমান আছিল 30 আৰু টাইমও 30 এ হয় ৰাইট টাইমও কিমান 30 এটো আৰু কিনো কিমান সহজ হোৱা 30 + 30 900 ইয়াৰ 600 ইফালে পাৰ কৰি দিয়া -600 মাইনাস ইয়াত হৈ গল 300 তাৰ মানে কি সুধিছিলে ৰেলখনৰ দৈৰ্ঘ্য কিমান ৰেলখনৰ দৈৰ্ঘ্য 300 মিটাৰ অপচন ডি ইজ দা কাৰেক্ট আনসাৰ এক কি বহুত ইজি হয় এটো নোৱাৰিলে আৰু কি হ'ব মেথ জানো কিন্তু আজি কৰিবলৈ একদম এলা লাগিছে গজব আদমি হয় यार এক্সামত গৈ এটো নকৰিবা কো নকৰো এলা লাগিছে বলে ওকে এক্সামত গৈ বলে এটো নকৰে এলা লাগিছে গজব আদমি হয় यार तुम तो मैथ्स জানো বাট এলা লাগিছে বলে নকৰো गजब ही आदमी है वो यार next 73 kora if the cost of 16 apples is the same as selling price of 14 apple then the profit percent labor শতাংশ কিমান ওকে ইয়াত কি হুদিছে অসমীয়া ঠিকই আছে না উল্টা পাল্টা আছে যদি ওকে if the cost price 16টা আপেলৰ কিনা দাম 14টা আপেলৰ বিক্ৰী মূল্যৰ সমান তেনেহলে লাভ বা লোকসান কিমান অন্ধ মানুহে কেনেকৈ গম পাব যে ৰাতিপুৱা হৈছে ৰাতিপুৱা যে চৰাই চিৰকটি চিঞৰে অন্ধ হয় শুনাটো নাই শুনিবতো পাৰিব না নাই मैथ्स का फर्स्ट पार्ट किधर मिलेगा कौन सा फर्स्ट पार्ट रीजनिंग किमान आइब 10 to 15 एक बार बांग्ला बोलो तो बांग्ला ओके शॉर्ट ट्रिकत दियक शॉर्ट ट्रिके दिसलो यात कोआ यात কি হদিছে the cost of 16 apple ইটো সোয়া একদম মজা ট্রিক 16 16টা আপেলৰ কষ্ট প্ৰাইস সমান হয় বুলি ক'লে 14টা আপেলৰ সেলিং প্ৰাইস বিক্ৰী মূল্য রাইট এটা একো কৰিব নালাগে সিপি টো ইয়াত ৰাখি দিয়া এসপি টো ইফালে লৈ দিয়া ওকে সো ইয়াত কি আছে ওপৰত 14 টো ইয়াত থাকি যাব 16 টো পাৰ কৰি দিয়া তলত আহি যাব এতিয়া সোয়া কিমান লাভ হৈছে ইয়াত কটাকটি কৰিব পৰা কটাকটি কৰি দিয়া 2 7 12 14 2 8 12 16 7 আৰু 8 এটা আমি কি পালো কটাকটি কৰি 7 আৰু 8 এটা ইয়াতে বুজা বস্তুটো অলপ বুজিবলৈ চেষ্টা কৰা এটো ওপৰটো সিপি তাৰ মানে 7 টকা তোমাৰ কিনা দাম
আৰু 8 টকা তোমাৰ বিক্ৰী মূল্য তেনেহলে লাভ কিমান টকা হৈছে 1 টকা লাভ কৰিছা তো এইটো পাৰ্চেন্টেজত ওলাব লাগে 1 টকা লাভ কৰিছা 7 টকাত কিনা দামৰ ওপৰত লাভ ক্যালকুলেট হয় ইনটু 100% এইটো হৈ গল সো কিমান হৈছে এইটো হ'ব 100 7 হৰণ কৰি দিয়া 14 2/7% 12.5 আহি আছে এনেকে 16 আৰু 14 12.5 নাহে कहाँ से 12.5 आ रहा है 14 2/7 is the correct answer okay ট্ৰিকটো মজা লাগিছে এইটো ৰেকৰ্ড কৰিবা সহজতে হৈ যাব এইটো ট্ৰিক আৰু কনসেপ্ট দুটা মিলাই বনোৱা বস্তু হয় ক্লিয়াৰ চলো জিকা কেইটা আহিব পাৰে 50টা expected হয় 50 55 টা আহিব আৰু okay the ratio of the cost price and selling price 5:6 the gain percentage কিনা দাম আৰু বিক্ৰী মূল্য ব্যয় মূল্য আৰু বিক্ৰী মূল্যৰ অনুপাত 5:6 এনেহলে লাভ শতাংশ কিমান 1/5 20% ইন্টাৰভেলৰ প্ৰয়োজন নাই ইয়াতে why do you give such hard question ये तो hard question जानो कहाँ से ये hard question लग रहा है भाई तुमको बहुत इजी दिया है ये तो क्वेश्चन এটা আসলে কোৱা मैथ কিমানটা क्वेश्चन আহিব 10 to 15 15টা এক্সপেক্টেড হয় এতিয়া চোৱা সিপি আৰু এসপি সিপি 5 অনুপাতত আছে এসপি 6 অনুপাতত আছে লাভ কিমান হৈ আছে 1 টকা তো লাভ ক্যালকুলেট সদায় কি হয় সিপিৰ ওপৰত সিপি কিমান 5 ইনটু শতাংশত লৈ যাবলৈ হলে 100 শতাংশ 5 20ত 100 ক্যান্সেল 20% आगे बढ़ो আজি বহুত স্পিড হৈছে না a man borrows 2000 and pays back after 3 years at 10% simple interest এটো তো কৰা at least এটো তো ইমান ইয়াতকে সহজ আৰু কি নহব 2000 টকা ধাৰলৈ লৈছে এজন ব্যক্তিয়ে আৰু 10% সুতৰ হাৰত 3 বছৰ পিছত উভতাই দিয়ে ৰাইট তেনেহলে মানুহজনে টোটাল কিমান টকা দিব লাগিব সুদ যোগ কৰি কিমান দিব লাগিব ট্রাই কৰা মই আতৰি দিও অলপ 3 বছৰৰ বাবে 10% আৰু 2000 টকা ধাৰলৈ লৈছিলে এটা উভতাই কিমান দিব লাগিব 600 টকা ইন্টারেস্ট হ'ব সো উভতাই দিব লাগিব 2600 টকা রাইট the amount paid by the man 2600 রাইট ইন্টারেস্ট হোদা নাই টোটাল কিমান হ'ব লাগিব এতে সোৱা কেনেকৈ শিকাইছিল পিআৰটি সিআৰটি বাদ দিয়া 10% 3 বছৰ 10% 3 বছৰ মানে 30% কাৰ 2000 টকাৰ 2000 টকাৰ 30% কিমান 600 টকা এটা অৰেলি আহি যাব ৰাইট তো 200 টকা ধাৰলৈ আনিছিলে আৰু 600 টকা ইন্টারেস্ট টোটাল 2600 টকা দিব লাগিব ওকে 2600 টকা টোটাল দিব লাগিব 2000 ৰ লগতে 600 টকা সুত okay next if the length and length etu another question expected hoy if the length of the rectangular is increased by 10% and breadth is decreased by 10% the change in its area etu koraiso aji koraiso same pattern not kintu question type duta hoy jay jodi eta ayotor dhoigyo 10% বৃদ্ধি কৰা হয় আৰু ইয়াৰ প্ৰস্থ 10% হ্ৰাস কৰা হয় তেন্তে কালিৰ পৰিৱৰ্তন কিমান হ'ব 1% yes again 1% decrease right so etu kuntu asile etu square by 100 dot right kuntu hobo etu square by 100 aji koraisulu mot ase a mane kuntu jetu same শতাংশটো এবাৰ বৃদ্ধি হৈছে এবাৰ হ্ৰাস পাইছে so etu 10 square 100 10 square 100 তলত 100 ৰে ক্যান্সেল হৈ গল 1 right আৰু খদাই আনসাৰত কি আহিব লস so 1% loss বা 1% decrease option b is the correct answer 1% decrease next okay a man has a 480 in the denomination of 1 rupee notes 5 rupee notes and 10 rupee notes the number of notes of each denomination is equal what is the total number of notes that he has try kora
এজন মানুহৰ হাতত বা পকেটত 1 টকীয়া 5 টকীয়া আৰু 10 টকীয়া নোট আছে ৰাইট টোটাল 480 টকা আছে যদি তেওঁৰ হাতত মুঠ নোটৰ সংখ্যা আটাইকেইটা নোটৰ সংখ্যা সমান এটা লাইন মিছ হৈ আছে ইয়াতে the number of notes of each denomination is equal যিমানটা নোট আছে প্ৰতিটো সেম 1 টকীয়া যিমানটা 10 টকীয়া সিমানটা আৰু 5 টকীয়াও সিমানটাই আছে সব ইকুৱেল তেনেহলে এনসার কোৱা ইনক্রিজ আৰু ডিক্রিজ রাইট ইনক্রিজ আৰু এবাৰ ইনক্রিজ হ'ব লাগিব এবাৰ ডিক্রিজ হ'ব লাগিব তেতিয়া a square by 100 দুইবাৰ ইনক্রিজ হলে নহব অলপ লাহে লাহে বোলে টুক্কা মাৰিম 90 এনেকে এটা দুটা কোৱেশ্চন আউট অফ দা ৰেঞ্জ দিব ৰাইট এক্সামিনাৰেও দিব আমিতো জানো এটা যিমান বহুত এক্সপার্ট হৈ আছে 20ত 20টাও কৰি আহি যাব ৰাইট যিসকলে সদায় কন্টিনিউয়াসলি চাই আছে কৰি ল'ব একো প্ৰবলেম নাই আৰু ইমান হাৰ্ড নাহে যিমান হাৰ্ড মই কৰাই দিছো তাতকৈ ইজি আহিব হ'বনে জিকে বোৰ ইয়েছ বিবেক $30 into 3 90 yes okay চোৱা এটা কি হৈছে কি আছে 1 টকীয়া নোট আছে 5 টকীয়া নোট আছে আৰু 10 টকীয়া নোট আছে ধৰি লোৱা নাম্বাৰ অফ নোটস প্ৰতিটোত x কে আছে ৰাইট 1 টকীয়া এক্সট্ৰা আছে 5 টকীয়াও এক্সট্ৰা আছে আৰু 10 টকীয়াও এক্সট্ৰা আছে আটাইকেইটাই মিলি কিমান বনাইছে 480 টকা 1 টকা পূৰণ x প্লাস 5 টকা পূৰণ x প্লাস 10 টকা পূৰণ x আটাইকেইটা মিলি 480 কোৱেশ্চনটো দেখো নাই বুজিব পালে কোৱেশ্চনত দম নাই তো কিমান আহি আছে 10x 5x আৰু x 16x equal to 480 okay so x ৰ মান কিমান হৈ যাব 30 480 16 ৰে হৰণ কৰি দিয়া 3 16 48 এটা শূন্য কেনসেল তাৰ মানে x ৰ মান কিমান পালা 30 পালা আমি কি পালো 30 পালো এতিয়া কিমানটা x আছে 1 টকীয়া এক্সট্ৰা 5 টকীয়া এক্সট্ৰা 10 টকীয়া এক্সট্ৰা টোটাল কিমানটা x আছে 3টা x আৰু x ৰ মান আমি পালো কিমান 30 3 পূৰণ 30 90 অপশন ডি expected cutoff পেপাৰ চালেহে ক'ব পাৰি এতিয়া কেনেকৈ কৈ দিম the ratio of the present age of father and son বয়সৰ লগত প্ৰশ্ন এনসাৰ লাগিব মোক কিমান মিনিট হল ক্লাস স্টার্ট কৰা 1 ঘন্টা 23 মিনিট মানে 80 মিনিটত 78 কোৱেশ্চন ম্যাথছ 50টা আহিলে ভাল হ'ব মাৰিব যিবিলাকে ক্লাস চাই আছে পিছত চাব 10টা কৰোতে হিয়তে পলাই আছে আধা আধি পলায়ন হৈ গল কত 1100 লাইভ আছে ইলে কত কিমান এতিয়া 500 ওয়ার্ল্ড রিক অলরেডি করবা হৈ গল শিবাই hard days challenger last class world gk asile okay the present age of father and son 3 and 1 the product of their ages product dia ase 3 অনুপাত 1 আৰু হিয়তৰ পূৰণফল 507 so 3 পূৰণ 1 কিমান 3x 507 so x কিমান হ'ব 507 upon 3 কি ওলাব দিছে নো so এটো কৰি দিয়া কিমান 7 পাছে 12 3 দিয়াটো যাবই অনুপাত ওলাব দিছে 7 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত 3:1 আছে 3x স্কয়াৰ হ'ব আপুনি পাই গৈছে দেখোন 3x আৰু x তো এটো পূৰণ কৰিলে কি হৈ যাব 3x ৰ স্কয়াৰ হৈ যাব ৰাইট 507 হ'ব তেতিয়া এতিয়া হ'ব আনসাৰ x স্কয়াৰৰ মান 507/3 ওকে সো কিমান হ'ব 3 একবাৰ তো 2 20 3 6 গুণ 18 28 3 9 গুণ 27 169 হ'ব 169 এটো স্কয়াৰ আঁতৰাই দিয়া আন্ডাৰ ৰুট 13 আহি যাব ওকে তো 13 হৈ গলে
বাপেকৰ বয়স কিমান হ'ব ইয়াতে 3 পূৰণ 13 আৰু পুতেক অনলি 13 তো 3 পূৰণ 13 39 আৰু ইয়াত হৈ গ'ল 13 ইয়াত খুদিছে 7 বছৰ পিছত তো ইয়াতো 7 যোগ কৰিব লাগিব ইয়াতো 7 যোগ কৰিব লাগিব তো ইয়াতে কিমান হ'ব 46 অনুপাত 20 ওকে সো কটাকটি কৰি দিয়া 23 আৰু 10 অপচন এ দুইৰে কাটিব পাৰি 2 23 বাৰত 46 2 10 বাৰত 20 ৰিজনিং স্কিপ কৰক কিয় ৰিজনিঙত ইমান কনফিডেন্স নাই স্কিপে কৰিব বোলে ওকে এইটো কোৱা সিম্পলিফিকেশন নাৰ্ভাছ হৈ গৈছে হলি টোপনি নধৰে আপুনি গোটেইকেইটা ক্লাছ কৰায় হয় কিয় গোটেইকেইটা ক্লাছ কৰাব নোৱাৰি তোমালোকে যদি গোটেইকেইটা ক্লাছ কৰিব পাৰা আমি কিয় কৰিব নোৱাৰি আপোনাৰ নাম কি ৰাজ দাস ওকে সো কি ঘুৰিছে ইয়াতে এনসাৰ কোৱা 5 6 11 11 পৰা 8 গলে 3 নালাগে এইটো এনসাৰ বি হ'ব ইয়েস সো সিম্পলি চোৱা এনেকে যেতিয়া মিক্স ফ্ৰেকশনত মিশ্ৰ ভগ্নাংশত দিয়া থাকিব প্ৰথমত বাহিৰৰ কেইটা সলভ কৰি দিয়া 5 যোগ 6 11 মাইনাস 8 এইকেইটা পিছত চাবা ৰাইট হাফ আছে প্লাস হাফ মাইনাস 1 4 এইকেইটা সেপাৰেট কৰি দিয়া 11 পৰা 8 গলে 3 ইয়াত চোৱা 3 পৰা কোনটো ষ্টাৰ্ট হৈ আছে এইটো হ'ব লাগে টুক্কাত এইটো ষ্টাৰ্ট হৈ যাব তো যদি কৰিব মন আছে কৰিব পাৰা টুক্কা নহয় মানে ইয়াৰ পৰা আমি চাও এইটো 3 ৰ পৰা ষ্টাৰ্টিং হ'ব অপচন বি হ'ব কাৰেক্ট আনসাৰ টুক্কা বুলি নহয় এইটো হাফ আৰু হাফ কিমান হৈ গ'ল 1 তো 1 মাইনাস 1 upon 4 4 পৰা 1 গলে 3 হৈ গ'ল আনসাৰ 4 1 4 পৰা 1 মাইনাস কৰি দিয়া এইটো আনসাৰ আহিল নে নাই 3/4 পিডিএম কত পাব এপত পাই যাব মৌসুম okay last maths question the perimeter of a square is 16 centimeter then find the area of the square bacha question etu answer hokole dibo lagibo exam tension koribo nalage revise kori dio jiman para tension koribo laga eko nai please Nataraj and Kohinoor clear kori diokson first commercial বুলি গলে Kohinoor simply বুলি কলে Nataraj okay simple হয় দুইটা অপচনত কেতিয়াও নিদিয়ে Nataraj আৰু Kohinoor কমাৰ্শিয়াল আছিল এটা আজি এৰি দিও আচ্ছা এক্সাম দিব হিতে আৰু এৰি দিব কৰিছে 16 তো কি কৰিছে পেৰিমিটাৰ যদি এটা বৰ্গৰ পৰিধি 16 হয় বৰ্গৰ পৰিধি ফৰ্মুলা কি আছিল 4a 16 তাৰ মানে এটা বাহুৰ মান কিমান হৈ যাব 16 ৰে 4 ঘনক কৰিলে 4 পাই যাম বৰ্গটোৰ ক্ষেত্ৰফল এলাকা বা ক্ষেত্ৰফল বা কালি ওকে এৰিয়া নাই খুদা হয় এৰিয়া খুদিছে এৰিয়া খুদিলে কি হয় বৰ্গৰ বাহুৰ স্কয়াৰ হয় 4 ৰ স্কয়াৰ 16 কত আহি আছে ওকে চলো ওকে ম্যাথছ খতম এটা সোয়া 20 টাৰ ভিতৰত কেইটা কাৰেক্ট হৈছে লেটস টেক এ ব্ৰেক 1-2 মিনিট তাৰ পিছত 10টা ৰিজনিং আছে আপোনাৰ ঘৰ উজাই ডিস্ট্ৰিক্টত 18টা ধুনিয়া পারফেক্ট মজা লাগিছে না স্যার ऑल मैथ्स करेक्ट बढ़िया डिपॉजिट मेरे को मैथ्स टोटली नहीं आता क्या करूँ अब कुछ नहीं कर सकते करने का समय भी नहीं है जिमान किटा সৰু খুৰা চ্যাপ্টাৰ পাৰা সেইকেইটা চাই যোৱা আটাকিটা চাব নালাগে এতিয়া যিমান কিটা ইজি যেনে সিম্পলিফিকেশন প্রফিট লস এইবিলাক চাই যোৱা সৰু খুৰা ইয়াৰ পৰা কোৱেশ্চন পাই যাবা জোৰা পুখুৰী দুনিয়া এটা তো हमारे घर का आदमी है एग्जामत কি ডকুমেন্টস লৈ যাম एग्जामत আইডেন্টিটি কাৰ্ড ফটোৰ কাৰণে খুদিছে জানো এডমিট কাৰ্ড আছে ওচৰত পঠাই দিবাচোন এডমিট কাৰ্ডত কি লিখিছে চাব লাগিব ইন জেনাৰেল এডমিট কাৰ্ড লৈ যাবা ব্ল্যাক পেন লৈ যাবা দুটা মান ওকে দুটা লৈ যাবা কেতিয়াবা এটা বেয়া হৈ যাব পাৰে যদি কপালটো বেয়া থাকে হেদিনা এই দুটা ব্ল্যাক পেন এডমিট কাৰ্ড
প্ৰিণ্ট লৈ যাব এণ্ড ফটো আইডেণ্টিটি আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড যিকোনো এখন ল'লে হ'ব বাছ ইমানখিনিয়ে মেইন বস্তু আৰু অ'কে চলো নেক্সট অ'কে ফাইণ্ড দ্য অড ওৱান আউট ৰিজনিং ট্ৰাই কৰা 8খন চেম্পল পেপাৰ কৰিলে 60+ কমন আহিব নে ছাৰ আহিব লাগে আহি যাব পাহৰি যাই আছোঁ ৰিভিজন কৰা নতুন মই সেইদিনাই কৈছোঁ নতুন বস্তুত হাত নিদিবা এতিয়া যিমান শিকিছা ৰিভাইজ কৰা সকলো বস্তু মেথছ কৰিবৰ কাৰণে এক্সট্ৰা পেজ দিব নেকি য়েছ এক্সট্ৰা পেজ নিদিয়ে যিটো তোমাৰ কুৱেশ্যন পেপাৰ আছে তাতে লাষ্টত দুটা পেজ থাকে মেথছ সলভ কৰিবলৈ খালী দিয়ে ৰাফ ৱৰ্কৰ কাৰণে তাতে কৰি ল'বা কুৱেশ্যন পেপাৰতে লিখি দিয়ে কি প্ৰব্লেম আছে নো কুৱেশ্যন পেপাৰত কুৱেশ্যনৰ চাইডত অপশ্যন নাই জানো খালী থাকে তাতে কৰিব পাৰা যিটো কুৱেশ্যন পেপাৰ উভতাই দিবই তোমাক য'ত পাৰা তাতে কৰা চি কমেণ্ট আহি আছে অ'কে বি ই কে চ' ইয়াত কি হৈ আছে 2 3 5 ই হৈ গ'ল আমাৰ 5 আৰু ইয়াতো হৈ আছে কে 11 6 3 আৰু 6 যোগ হৈ আছে নেকি MNOPQRS এইটো ৰং হৈ আছে ইয়াত 3+3 হৈ আছে বাকী কেইটা 3+6 হৈ আছে অ'কে চ' MPS ভেৰি গুড চেক কৰি ল'ব পাৰা নেই ইজ ৰিলেটেড টু হৰ্চ ইন দ্য চেম ৱে ব্লেড ইজ ৰিলেটেড টু নেই ঘোঁৰাৰ সৈতে সম্পৰ্কিত একেধৰণে ব্লেড কিহৰ লগত হ'ব ব্লেড কাক কোনটোৰ লগত জড়িত কোনটো জন্তুৰ লগত জড়িত হ'ব ডংকি বিয়েৰ গট ডগ ইংলিছ আছে আৰু 10টা লাষ্টত গট য়েছ গট ইজ দ্য কাৰেক্ট এনচাৰ গট অ'কে বেবে কি বুলি কোৱা আমি বেবুৱা বুলি কওঁ ন ছাগলী বেবাই থাকে সেইটোৱে ইন দ্য certain code is written as DPEF then defenseৰ code কি হ'ব codeৰ code DPEF then defenseৰ code কিমান আমি নিজে এক্সট্ৰা পেজ ল'ব যাব পাৰিম নে নাও not allowed নিজে একো লৈ যাব নোৱাৰা অকল এডমিট কাৰ্ড আইডি কাৰ্ড ফটো যদি বিচাৰিছে ফটো আৰু পেন সিম্পল আৰু বাকী যিমান পাৰা হেৰি জোতা নলগাবা জোতা লগালে কি হয় তোমাক খোলাব ৰাইট যেতিয়া তুমি এণ্ট্ৰি কৰিব যাবা চেক ইনত যেতিয়া চেক কৰিব পুলিচে তেতিয়া জোতাটো খোলাব মোজা খোলাব বহুত বেমেজালি হয় তেতিয়া আকৌ লগোৱা চিম্পল যিবিলাক স্লিপাৰ্ছ চপ্পল পোৱা যায় ন সেইবিলাক লগাই যাবা চপ্পলছ বা অফিচ চপ্পল পোৱা যায় 200-150 টকাতে পাই যাবা 250 টকাতে সেইটো লগাই যোৱা চিম্পল হয় সোনকালে সোমাব পাৰিবা আৰু টি চাৰ্ট লগাই যাবা চাৰ্ট লগালে এইটো যদি বেছি টাফকৈ চেক কৰে তেনেহ'লে এইবিলাক শ্লিপ উঠাব দিয়ে হয় নাই পেঞ্চিল নিব পৰা হ'ব নেকি পেঞ্চিল ল'ব পাৰিবা পেঞ্চিল অ'কে চ' কি বুলি কৈছে DCDOPDE এইটোতো নেক্সট নম্বৰ হৈ আছে ৰাইট ডিৰ নেক্সট নম্বৰ EFৰ পৰা কোন ষ্টাৰ্ট হৈ আছে চি ইজি বাকীকেইটাতো চেম ডিফাৰেঞ্চ আছে চ' নেক্সট অ'কে এনেধৰণৰ কুৱেশ্যন থাকিব পাৰে অ'কে এইটো কুৱেশ্যন মজা লাগে কৰি হয় নাই হোৱাইট ইজ কল্ড য়েল্ল' বগাক হালধীয়া বুলি কোৱা হয় হালধীয়াক নীলা বুলি কোৱা হয় নীলাক ৰঙা বুলি কোৱা হয় ৰঙাক কলা বুলি কোৱা হয় কলাক বেগুনীয়া বুলি কোৱা হয় আৰু বেগুনীয়াক সেউজীয়া বুলি কোৱা হয় তেন্তে বাল্বৰ পৰা নিৰ্গত হোৱা পোহৰৰ ৰং কি হ'ব এইটো কুৱেশ্যন মজা লাগে কৰি হাফ পেণ্ট মিনি নাযাবা বেয়া দেখায় নৰ্মেল ৱাটচ ডিপেণ্ড কৰে কেতিয়াবা সোমাব দিয়ে কেতিয়াবা সোমাব নিদিয়ে এক্সট্ৰা পেজ ল'ব পাৰিম নে ন পেপাৰৰ লাষ্টতে দুটা পেজ থাকে তোমাক ইয়াৰ ভিতৰতে কৰিব লাগিব ইয়াতকৈ অধিক নিদিয়ে চ' এতিয়া কুৱেশ্যনটো কিয় সুধিছে হোৱাট ইজ দ্য কালাৰ অফ দ্য লাইট ইমিটিং ফ্ৰম দ্য বাল্বৰ পৰাতো একচুৱেলি হোৱাইট ৰাইট আজিৰ দিনত LED লাইটছ হোৱাইট কালাৰ ওলায় হোৱাইটক কি বুলি কোৱা হৈছে বগাক হালধীয়া বুলি কোৱা হৈছে
white is called as yellow, then answer will be yellow. Option C is the correct answer. Okay. Chalo. Let me comment kori ase election or babe ki. Election babe 4-5 podcast hoyi raha hoise koboson. Moi soa nai sabo lagibo. Jodi kiba karobar osorot ase mor WhatsApp kori dia. WhatsApp ase na? Sai dim baru moi kosa nai misa. Jodi hoy hokalile ahi jabo notice. Okay. So blood relation. S and K are brothers. W is mother of S. M is the mother of T. If T is son of K, then how is W related to M? Wow, correct answer ki hobo? S aru K bhatri hoy. W hoise S or I mak, right? Matri. M hoise T er matri. I ba matri. Jodi T hoise K er putro, then the W aru M or সম্পর্ক কি হয়? News or this? Area 3 देना है. Very good. Practice करते रहो अभी से. Mother. নকল সোমাব দিব লগতে জেলত সোমাই ৰাখিব. Okay, so S and K are brothers. Right? So S and K brothers হয়. S and K are brothers. Both are male hobo then brothers. W is the mother of S. W is the mother of S. Here bapek couple hobo. Okay, W is the mother of S. If M is the mother of T. Okay, so M or logot to কোনো relation এটালৈকে আমি নাই পোৱা. S and K আৰু W S or আছে. So এটো চাব লাগিব. M is the mother of T. If T is the son of K. Okay, T is the son of K. মানে K ৰ বিয়া হ'ব কাৰোবাৰ লগতে. So ইয়াৰ পুতেক হৈছে T. T is the son of K. Yes. T is the son of K. আৰু ইয়াতে M is the mother of T বুলি কৈছিলে. তাৰ মানে M ইয়াতে বহিব. T ৰ মাক. Okay. Then how W is related to M? W M or লগত কি হ'ব? W কি হ'ব? Husband, husband or mak, mother-in-law. Mother-in-law. Okay. Khahuma. Yes. Okay. Very good. Moja asilo na ito. Relation to. Okay, find the missing number of the following. X 9 6 25 36 49. একৰ স্কয়াৰ 2 ৰ বৰ্গ 3 ৰ বৰ্গ 4 ৰ বৰ্গ 5 ৰ বৰ্গ 6 ৰ বৰ্গ 7 ৰ বৰ্গ 49, ৰাইট 49. তো ইজি আছিল দেখিয়ে গম পাইছা কি হ'ব. Which of the following can be formed from the letters of the given words using the each letter once? Recreation ৰ পৰা আমি কোনটো বনাব পাৰি? এইটো এইটা চাই লাভ নাই, এইটো কোনো দৰকাৰ নাই. ইয়াতে চোৱা ৰিক্ৰিয়েচন ৰ পৰা চাৰিটা ভিতৰত কোনটো শব্দ আমি বনাব পাৰিম? ৰেশিও আৰু বস্তুটো আমি মাত্ৰ এবাৰ ৰিপিট কৰিব নোৱাৰি, এটো লিখা আছে ন, only once without repetition. RATION. so RATION cannot be formed. Okay, cannot be বনাব নোৱাৰি বুলি কৈছে. SETION বনাব পাৰি torn, TORN. refer, REFER. REF তো ইয়াতো শব্দই নাই আছে জানো, F নাই, সো এইটো বনাব নোৱাৰি, বাকি কিটা বনাব পাৰি. অপশন ডি ইজ দ্য কারেক্ট আনসার. রিফার বনাব নোৱাৰি. ওকে ওকে. if day before yesterday was, এটো কৰিছো নেকি? if day before yesterday, আজিৰ দিন, yesterday ইয়াত monday. okay, what will be the day after tomorrow? কাইলৰ পিছত কি হ'ব? okay, Saturday. এটো একে টাইপৰ কৰিছিলো আমি লাস্ট ক্লাছতে আছিল সেম টাইপৰ. okay, Monday, Tuesday, Wednesday, Thursday, Friday. কি আহি আছে? Friday আহিব লাগে, Saturday কেনেকৈ আহিব? if day before yesterday is Monday, what would be fall on the day after tomorrow? tomorrow পিছৰ দিনা ইয়াতে কি পৰিব? সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, Friday. ঠিক আছে, Friday. okay, চলো. Study the following information and answer the given question. okay, now or code কি হ'ব?
Okay, X mu ইয়াক Chinese coding বুলি কোৱা হয় okay means work now to better ইয়াৰ code হৈছে এইটো method for now work এইটো okay এই সেন্টেন্সৰ কোড হৈছে এইটো এই সেন্টেন্সৰ কোড হৈছে ইয়াৰ পৰা ইমানখিনি তেনেহলে নাওৰ কোড কি হ'ব নাও এটা সো নাও কোড কমন আছে সিধা উলিয়াই দিয়া ৰাইট নাও কোড কমন দেখিছা সিধা সিধা কি আহি যাব নাও ইয়াতে কমন আছে ইয়াতে কমন আছে ইয়াতে কমন আছে এটুত নাই তাৰ মানে তিনিটা লাইনত কমন থাকিব লাগিব এইটো লাইনত ইয়াতে নাই আৰু এইটো লাইনত এই তিনিটাতে কমন কি দেখা পাইছা মু ৰাইট ইয়াতে চোৱা এইটোতে মু আছে এইটোতে মু আছে তাৰ মানে মু হ'ব নাওৰ কোড কিমান মু okay last reasoning then 10টা আছে সমাপ্ত what is the correct answer 7343 512 কি হ'ব হাতৰ কিউ হাতৰ 343 যদি হাতৰ লগত ৰিলেচন আছে তেনে 512 কিহৰ লগত ৰিলেচন আছে হাতৰ কিউব yes এটো হাতৰ ঘন হয় ৰাইট হাতৰ কিউব 343 এটো হাতৰ কিউব হ'ব 512 এই বেসিক আছিল okay english now 10 what is the superlative form of shy শব্দটোৰ superlative কি হ'ব shyest কি হ'ব দুটো শব্দ সেম হৈ আছে নেকি okay SHYEST দুটো সেম হৈ আছে AND নহয় BND both are correct answer right B होगा both सेम ही है ना SHYEST 2 mark free the spider crawled dash the banister at কি হ'ব spider crawled throw along before throw out crawled comical students জোজ সকলো স্টার্টিং অত থাকে নিজক ডিসিপ্লিন ৰখাটো হেতুৱে ডাঙৰ ন along yes crawled again banister along option B is the correct answer right what is banister spider to চিনি পা মকৰা but banister কি বুলি কয় সিৰি right along the banister a rolling stone gather এটো কৰিছো a rolling stone idiom rolling stone gather no wealth wood moss roast বাগৰি থকা খিলত মানে কি নালাগে খেলাই নালাগে এটো বুজাইছে এটো অৰ্থ কি মানে চৰ্চত থাকিলে বস্তু পাহৰি না যাও এটো বুজায় right a rolling stone gather no moss so option C is the correct answer moss what is the meaning of the idiom knocked down শব্দটোৰ অৰ্থ কি বুজায় ইয়াৰ অৰ্থ কি knock down কি বুজায় to redo পুনৰ কৰা to accept গ্ৰহণ কৰা to succeed জয় কৰা to demolish knock down what is the correct answer knock down means demolish kora yes option D is the correct answer bhangi dia ba demolish kora down an ideal brain is the devil's dash khali dimag shaitan ka ghar boli koa hoy na so eta english ot ki boli koa hoy an ideal brain is the devil's workshop kitchen heart brain yes workshop Hori and I dash old school friends Hori and I ki hobo face out ki bohibo me are is n m okay what will be the correct answer Hori and I are school friends okay I logot m hoy usually kintu yat দুজন so এটি আমি কি লিখিব লাগিব are Hori and I are school friends opposite gender of cob cobor বিপরীত কি হয় বিপরীত লিঙ্গ cob do pen ox iwi
pen. Yes, pen. এটো ভাবিছিলো আজি অহা নাই যে I was very grateful that he dash repair my computer so promptly. Okay, so I was very grateful that was আছে past tense or বিষয়ে কৈ আছে so কি হ'ব he repairs he will be repairing he will repair he repaired past tense আছে okay so he repaired yes repair past from repaired he repaired my computer so promptly option 98 or answer D হ'ব B নহ'ব D হ'ব the chef prepared a delicious meal কি কৰিব লাগে ইয়াত okay voice change active to passive a delicious meal was past tense আছে prepared so was হ'ব was prepared by the chef is নহ'ব has নহ'ব past tense ত থাকিব right prepared আছে prepared মানে past tense ত past তেই হ'ব present ত নাযাব tense voice ত tense change নহয় বাৰে বাৰে কৈ আছো right আমি বহুবাৰ কৰিছো আৰে 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 okay last question 10 এটো হ'ল choose the correct spelling from the given options accommodate 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 wow কোৱা correct answer টো কি হ'ব এটো ডাইৰেক্ট টাইপে কৰি দিয়া ন easy a is the correct answer right accommodate option a double c o double m o d a t accommodate okay 100 done কোৱা কিমান আহিছে টোটাল স্কোৰ সকলোৱে যিসকল ৰেকৰ্ড আছে আপোনালোকে কমেন্ট কৰি যাব কিমান আহিছে টোটাল ৰাইট আউট অফ দা 100 কোৱেশ্যনত কিমানটা কাৰেক্ট হৈছে ম্যাথছত কিমান কাৰেক্ট হৈছে জিকে কিমান ৰিজনিং কিমান ইংলিশ কিমান 80 প্লাস ওকে জিকে টু হে কৰপৰা জিকে কমন পাই যাব চিন্তা নকৰিবা যিমান জৰে সিৰিয়াসলি ফলো কৰি আছে ইমান দিনৰ পৰা জিকে পাবাই ইংলিশ কিমান নাম্বাৰ আহিব 10টা মানে আহিব পাৰে ইংলিশ ইয়াতকে বেছি চান্স কম আছে 80 প্লাস হ'ব ভেৰি গুড এতিয়া কোৱা পঢ়াশুনা কেনে চলিছে আৰু এই কেদিন ৰিভিজন কৰা যদি কিবা টপিক বাকি ৰৈছে ধুনিয়াকে চাই লোৱা যিমান কিটা টপিক বাকি আছে ওকে আটাইকেইটা টপিক ৰিভাইজ কৰিহে যোৱা আৰু এবাৰ এক্সাম দিওতে ধুনিয়াকে এক্সামটো দিয়া আৰু চাকৰিটো লৈ লোৱা নিশ্চয় মই জিকে বহুত দিনৰ পৰা দি আছো এটা তুমি কিমানখিনি চাবা 19 ডেজ কমপ্লিট কৰা আৰু এই 8-9খন পেপাৰ যদি একেবাৰে জিকে উইক আছে এই 8-9খন পেপাৰ ধুনিয়াকে চোৱা গোটেই অসম পুলিচৰ এটাটো 100টা ভিডিও দিয়া হৈ গ'ল প্লেলিষ্ট এটা বনাই দিয়া আছে এপৰ ফ্ৰী মক টেষ্ট দিয়ক নট পসিবল বিষ্ণু এতিয়াটো টাইমই নাই ইয়াতে এটা মক টেষ্ট এদিনত আমি প্ৰিপেয়াৰ কৰি আছো যেটো ইম্পসিবল কাইন্ড টাইম হয় ৰাইট 100টা কৰিছো আৰু তাতে এনে নহয় যে জিটি কোৱেশ্চন দি টাইম ওয়েষ্ট কৰো আমাৰ মেইন মোটিভটো হ'ল দ্যাট মোস্ট এক্সাম ৰিলেটেড বা এক্সাম ওৰিয়েন্টেড বা ডাইৰেক্টলি এক্সামত পোৱা কোৱেশ্চনবোৰে দিয়া হয় সেইকাৰণে টাইম লাগে ওকে সো থ্যাংক ইউ এভৰিওয়ান ক্লাসটো ইয়াতে সামৰিছো যদি ভিডিওটো ভাল লাগিছে লাইক কৰি যাব পাৰে যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে মোৰ নামত এটা চেনেল আছে ৰাজ দাস বুলি দেখাইছিল অলপ আগতে পৰীক্ষা মিত্ৰ সাৰ্চ কৰিলে মেইন হোম টেবত গলে তলত মোৰ নামটো দেখাবই তাতে ক্লিক কৰি সাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰে আগন্তুক দিনত তাতে মই কেতিয়াবা লাইভ আহো ওকে কথা পাতিবলৈ কেতিয়াবা কথা বতৰা চলি থাকে তাতে ওকে চলো থ্যাংক ইউ এভৰিওয়ান ক্লাসটো ইয়াতে সামৰিছো জয়েন কৰাৰ বাবে ধন্যবাদ সকলোক আৰু পঢ়াশুনা কৰি থাকক টিল দেন সকলোৱে ৰিভিজন কৰক ওকে চলো জয় অসম থ্যাংক ইউ টু এভৰিওয়ান অহাকালি আকৌ লগ পাম এনেধৰণৰ মক টেষ্টৰ সৈতে ওকে চলো